নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আমাৰ এই ইতিবাচক বিষয়ৰ এই বিশেষ অনুষ্ঠানটোলৈ আজি আমি ষ্টুডিঅ'ৰ বাহিৰলৈ ওলাই আহিছোঁ। আজি আমি আছোঁ বৰ্তমান এখন ঠাইত, আৰু এই ঠাইখনত আমি আচলতে প্ৰখ্যাত, আপুনি যদি ট্ৰিপ এডভাইজাৰত বিচাৰে, আমি ট্ৰিপ এডভাইজাৰত যদি আপুনি চাই তেতিয়াহ'লে আপুনি পাব যে সীতাজখলা এখন প্ৰখ্যাত পিকনিক স্পটৰ এখন প্ৰখ্যাত এখন পৌৰাণিক ঠাই, য'ত সীতাদেৱী তেওঁ তাত জখলা বনাই দিছিল বুলি কয় কিলিং নদীলৈ যাবলৈ। তেতিয়াৰ সেই সময়ত যেতিয়া এয়া আছিলে, আজি বহুত যুগৰ আগৰ কথা, আমি তালৈ গৈ আছোঁ আচলতে সীতাজখলা। কিন্তু সীতাজখলা আজি প্ৰখ্যাত, এই পৌৰাণিক নামটো আজি প্ৰখ্যাত অকল ট্ৰিপ এডভাইজাৰৰ সেইকাৰণে নহয় যে পিকনিক স্পট বা এখন ধুনীয়া ঠাই, সেইকাৰণে নহয়। সীতাজখলা এক অন্য কাৰণত প্ৰখ্যাত হৈছে। আমি সেই অন্য কাৰণ কিহৰ কাৰণে সীতাজখলা প্ৰখ্যাত হৈছে সেয়া জানিবলৈ আমি বৰ্তমান সোমাই আছোঁ। এইখন আমি জাগিৰোড পাৰ হৈ প্ৰায় 7-8 কিলোমিটাৰ পথ আহি আমি এইফালে সোঁফালে পথটো সোমাই আহিলোঁ। এই ভিতৰৰ পথ আমি আপোনালোক গৈ আছোঁ, আপোনাক দেখুৱাম আচলতে কিহৰ কাৰণে সীতাজখলা বৰ্তমান খ্যাত হৈ পৰিছে সেই বিষয়ে আমি দেখুৱাম। আহক আমি আগুৱাই যাওঁ এই জাৰ্ণি। আমি বৰ্তমান আহি আছোঁ সীতাজখলাৰ এটা প্ৰখ্যাত পৌৰাণিক মন্দিৰ আছে। আমি মন্দিৰটো পাইছোঁ। ইয়াৰ সামগ্ৰিক পৰিৱেশ মোৰ লগত আছে কেমেৰা পাৰ্চন দ্বয় আমাৰ সৈতে আছে হিমাংশু আৰু অজয়, তেওঁলোকে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। এইখন আচলতে পিকনিক স্পট, কিন্তু পিকনিক স্পটৰ কাৰণে প্ৰখ্যাত কিয় নহয় সেয়া আমি দেখুৱাম আপোনালোকক। এয়া দেখুৱাইছোঁ ইয়াত এটা পিকনিক স্পট, এতিয়া অসংখ্য লোক ইয়াত গোট খাইছে। সেইটো সুন্দৰ এটা পৰিৱেশ। আৰু কিলিং নদী এখন আছে ইয়াত, কাষত এখন নদী আছে, নদীখন কিলিং নৈ, আৰু কিলিং নৈৰ পাৰত এই ঠাইডোখৰ। সীতাজখলাৰ এই পৌৰাণিক ঐতিহ্য সন্দৰ্ভত জানিবলৈ আমি আহিছোঁ। আচলতে ইয়াত আমি লগ পাইছোঁ, তেখেত হৈছে নাৰায়ণ দাদু কাকতি। মই স্বাগতম জনাইছোঁ। নাৰায়ণ দাদু কাকতি তিৱা যিখন কাউন্সিল আছে তেখেতৰ স্বায়ত্ত সাহিত্য পৰিষদৰ তেখেত প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়া আছিলে। মোক অকণমান এই যিটো সীতাজখলা, ইয়াত আমি দেখিবলৈ পাইছোঁ এটা মন্দিৰ আছে, আৰু এই চিৰিটো আছে, চিৰিটো জখলা বুলি কয়, কি তাৰ পৌৰাণিক ঐতিহ্য কি আছিলে? পৌৰাণিক ঐতিহ্য মানে কি জানে, সপ্তম কাণ্ড ৰামায়ণত উল্লেখ কৰাৰ মতে এটা সময়ত যেতিয়া ৰামে লংকাৰ পৰা সীতাক উদ্ধাৰ কৰি আনিছিল, মানে সেই সময়ত উদ্ধাৰ কৰি যেতিয়া আপোনাৰ তেওঁ অযোধ্যা পাইছিল, সেই সময়ত তাৰ প্ৰজাগণে মানে সীতাক অলপ মানে বেলেগ ভাৱ লৈ সীতাৰ ওপৰত কিছু কলংক জাপি দিছিল। সেই কলংকটো মাৰ নিয়াবৰ কাৰণে ৰামচন্দ্ৰই লক্ষ্মণৰ হতুৱাই সীতাক এই পাহাৰতে মানে বনবাস দিছিল বুলি মানে বিশ্বাস আছে। ইয়াত আপোনাৰ বিশ্বাসযোগ্য কেইটামান কাৰণ আছে। ইয়াৰ ওপৰলৈ যদি যোৱা যায় তেতিয়াহ'লে আপুনি দেখিব ইয়াত মানে ৰথ লৈ সীতাক লৈ আহিছিল, মানে ৰথৰ আপোনাৰ ৰথৰ চকা দবা কিছু ঠাই আছে ইয়াত। আনহাতেদি হ'ল কি, ইয়াত মানে যে সীতাই আছিল, সীতাত থাকোঁতে এটা কুটিৰ বনাই লৈছিল। ইয়াত কিছু মানে এই শিলৰ খুঁটা আছে আপোনাৰ, তাত ৰামচন্দ্ৰ মানে প্ৰতিমূৰ্তি মানে অঁকা আছে এই খুঁটাটোত। ঠিক আছে, আমি এইখিনি চাই লওঁ, আহক আমি চাই লওঁ, আৰু চাই লৈ পেলাই আমি আচলতে এইখন ঠাইৰ ঐতিহ্য জানিম। তাৰ লগতে বৰ্তমান সীতাজখলা কিয় প্ৰখ্যাত, আৰু মই কেমেৰা পাৰ্চন হিমাংশু আৰু অজয় দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইখনে জখলা বুলি কয়। ইয়াত সীতাদেৱী আশ্ৰয় আছিলে, নহয় জানো? ইয়াত সীতাদেৱী আশ্ৰয় আছিলে, আৰু এইখন কিলিং নদী আছে। কিলিং নৈ ওপৰৰ পৰা পানী নিবৰ কাৰণে এই জখলাপাত বনাইছিল বুলি আমাৰ মানুহে কয়। আৰু আনহাতেদি লৱকুশৰ জন্ম ইয়াতে হৈছিল বুলি কয়। মানে লৱকুশ খেলাৰ কাৰণে কিছু ঠাই আছে ইয়াত, আৰু মানে ইয়াত নৈত বোলে বৰশী মাৰিছিল। এই শিলৰে ৰছী কিছু ইয়াত মানে আছে হেৰি কৰা। তাৰপিছত ইয়াৰ ওচৰতে আছে বাল্মীকি আশ্ৰমত আপোনাৰ দেওশাল থান বুলি বৰ্তমান মানুহে কয়, দেওশাল থান। তাত মানে অশোক গছ এতিয়াও আছে, অশোক বন দেওশাল থান বুলি কয়। মানে সেই বাল্মীকি আশ্ৰয়তে সীতাদেৱী ইয়াত থকা বুলি মানুহে মানে বিশ্বাস কৰে। হয়, সেই জনশ্ৰুতি আছে। আমি ঠাইখনলৈ গৈছোঁ, আহক আমি মন্দিৰটো চাওঁ, আৰু তাৰ লগতে আমি সীতাজখলা বৰ্তমান আমি কৈছোঁ যে ট্ৰিপ এডভাইজাৰত যদি আপুনি বিচাৰে দেখিব যে সীতাজখলা প্ৰখ্যাত পিকনিক স্পট হিচাপে, কিন্তু এইখন পৌৰাণিক স্থান। আৰু ইয়াৰ লগতে আমি কিহৰ কাৰণে সীতাজখলা বৰ্তমান প্ৰখ্যাত, এতিয়া বৰ্তমান সীতাজখলা লাহে লাহে প্ৰখ্যাত হৈছে আন এটা কাৰণ, এটা সমবায় আন্দোলন, দুগ্ধ বিপ্লৱ এটা হৈছে, নহয় জানো? বৰ্তমান অন্য এটা কাৰণ প্ৰখ্যাত হৈছে। হয়, সীতাজখলা বোলোতে আপোনাৰ 60 বছৰমানৰ আগতে আমাৰ ইয়াত যিবিলাক নেপালী সম্প্ৰদায়ৰ মানুহ আছে, তেখেতলোকে দুগ্ধ সমবায় সমিতি এখন মানে গঠন কৰিছে। আৰু আমি এইটোৱে তেওঁলোকক বেছি ভাল পাওঁ, তেওঁলোকে সীতাজখলাৰ নামত কৰিছে। গতিকে সেই তৰফৰ পৰা
এতিয়া ছ'চাইটি সীতাজখলা যিখন দুগ্ধ উন্নয়ন সমবায় সমিতি সেইখন মানে আমাৰ ইয়াৰ দশো দিশে বিয়পি গৈছে। নেপালী মানুহখিনি বাদে আমাৰ জনজাতীয় মানুহখিনি মানে আঁকোৱালি লৈছে আৰু মানে আৰ্থিকভাৱে কিছু উন্নত হোৱা বুলি আমি মানে ধাৰণা কৰিছোঁ। এইটো আমি দেখুৱাইছোঁ ইয়াত মন্দিৰ এটা আছে ইয়াত। হয় নমস্কাৰ। হয় নমস্কাৰ দেই। এইটো দেখিছোঁ এটা মন্দিৰ আছে ইয়াতে সীতা দেৱী মন্দিৰ বুলি কয়। আমি কৈছোঁ যে এই অঞ্চলৰ আচলতে এক প্ৰকাৰ দুগ্ধ বিপ্লৱৰ সূচনা কৰিছে সীতাজখলা এই সমবায় সমিতিয়ে। আমি সেইকাৰণে আমি এইখিনি অকণমান দেখুৱাই লওঁ সীতাজখলা সামগ্ৰিক পৰিৱেশ। আমি এতিয়া যাম সীতাজখলাৰ মূল য'ত আছে অফিচ আছে তেওঁলোকৰ মূল ফেক্টৰী সেয়া চাম আৰু ইয়াৰ মানুহে কেনেকৈ গাখীৰ উৎপাদন কৰে, কেনেকৈ গাখীৰ উৎপাদন কৰি স্বাৱলম্বী হৈছে, কেনেকৈ গাখীৰ খীৰাই আৰু ইয়াত গোটেই সম্পূৰ্ণ গোটেই ধাৰণাটো তেওঁলোকে চেঞ্জ কৰি আছে। আৰু ইয়াত আচলতে অত্যাধুনিক ৰূপত বিজ্ঞানসন্মতভাৱে গাখীৰ উৎপাদন কৰাৰ লগতে গাখীৰ সংগ্ৰহ কৰাৰ লগতে সেই গাখীৰ গ্ৰাহকৰ ওচৰলৈ তেওঁলোকে পইচা দিব বিচাৰিছে। সেই সামগ্ৰিক পৰিৱেশ আমি ইয়াত চাব বিচাৰিম এইবাৰ আমাৰ এই যাত্ৰাৰ কালত। আমি এক নীৰৱ ইতিবাচক বিপ্লৱৰ কথা কৈ আছোঁ। আচলতে এই নীৰৱ ইতিবাচক বিপ্লৱৰ বিষয়ে জানিবলৈ আমি আহিব লাগিব সীতাজখলা। সীতাজখলা এখন আচলতে দুগ্ধ সমবায় সমিতি লিমিটেড। প্ৰায় 17জন ব্যক্তিয়ে আজিৰ পৰা প্ৰায় 50 বছৰ পূৰ্বে এই সমবায় সমিতি আৰম্ভ কৰিছিল আৰু আজি এক গণবিপ্লৱৰ ৰূপ লৈছে। প্ৰায় 5,000-6,000 পৰিয়াল ইয়াৰ লগত জড়িত আছে। আমি দেখুৱাম আপোনালোকক এই যাত্ৰা কৰাত আচলতে কি হৈ আছে প্ৰকৃতিৰ ইয়াত। আমি আহিছোঁ সীতাজখলালৈ। সীতাজখলাৰ কথা কৈছোঁ আমি যে সীতাজখলা প্ৰখ্যাত আচলতে, যদিও সি পিকনিক স্পটবোৰে প্ৰখ্যাত, কিন্তু সীতাজখলা বৰ্তমান প্ৰখ্যাত হৈছে এখন দুগ্ধ সমবায় সমিতি লিমিটেডৰ কাৰণে। তেওঁলোকৰ কাম কাজ আমি এই আমাৰ যাত্ৰাকালত আমি পৰ্যবেক্ষণ কৰিম। আহক আমি সীতাজখলাৰ ভিতৰলৈ গৈছোঁ। থেংক ইউ। মই অকণমান আমাৰ মাজত আছে সীতাজখলাৰ ৰঞ্জীৱ শৰ্মা। মই ৰঞ্জীৱ শৰ্মা অকণ জানিব বিচাৰিছোঁ সীতাজখলাৰ যিটো আন্দোলন, এটা আচলতে আমি কৈছোঁ নীৰৱ বিপ্লৱ। বহু মানুহে নাজানে যে এটা নীৰৱ দুগ্ধ বিপ্লৱ হৈ আছে। এই বিষয়ে এই যাত্ৰাৰ বিষয়ে অলপ ক'ব নেকি? 50 বছৰীয়া এক গৌৰৱময় যাত্ৰা। সঁচাকৈ সীতাজখলাৰ এই যি যাত্ৰা, এই যাত্ৰাৰ কথা মই কোৱাৰ আগতেই আজি সমুদায় কৃষকৰ হৈ পেলাই, মধ্য অসমৰ কৃষক তথা সীতাজখলাৰ হৈ পেলাই আমাৰ দীপালী বৰঠাকুৰ বাইদেউৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ আৰু সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু সীতাজখলাই এই যি যাত্ৰা, আজি 60 বছৰীয়া যাত্ৰাত আমি বহু ঘাত প্ৰতিঘাতৰ মাজেদি এই পৰিৱেশ পাইছোঁ আৰু আমি সঁচাকৈ নথৈ আনন্দিত যে এই 17জন গোপালকৰ পৰা আৰম্ভ কৰি আজিৰ দিনত আমি প্ৰায় 1000 প্ৰত্যক্ষভাৱে কৃষক আৰু প্ৰায় 6000 পৰিয়ালক আমি সংস্থাপন দিব পাৰিছোঁ। এই যাত্ৰাত আপোনালোকৰ বহু ঘাত প্ৰতিঘাত আছে, বহু ঘাত প্ৰতিঘাতৰ মাজেদি আহি আজি যাত্ৰা পাইছে। এতিয়া বৰ্তমান আমি জানিব বিচাৰিম যে আমাৰ অসমত আমি যিটো কওঁ গাখীৰ আমাৰ সুষম আহাৰ, এই গাখীৰত আমাৰ অসমৰ দুগ্ধ উৎপাদন অসম বহুত পিছ পৰি আছোঁ আৰু সীতাজখলাই এই দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। অসমত এতিয়া কিমান মানে আমাৰ চাহিদা আছে, কিমান প্ৰয়োজন আমি পূৰণ কৰিব পাৰিছোঁ আৰু সীতাজখলাই তাত কিমান দূৰ বৰঙণি যোগাইছে? আচলতে যদি আমি সৰ্বভাৰতীয় পৰ্যায়ত চাওঁ তেতিয়াহ'লে প্ৰায় 337 ml মান আমাৰ গাখীৰৰ পাৰ কেপিটা এভেইলিটি আছে আজিৰ ডেটত। তো তাৰোপৰি যদি আমি চাওঁ অসমত আমি সঁচাকৈ পিছত আছোঁ, বহুত পিছত আছোঁ। আমি প্ৰায় 85-87 ml মানহে আমাৰ অসমত আছে। আৰু তাৰমানে আমাৰ দেশত গড় অনুপাতে প্ৰতিজন ব্যক্তিয়ে 337 ml মিলিলিটাৰ তেওঁলোকে গাখীৰ ব্যৱহাৰ কৰে বা গ্ৰহণ কৰে আৰু তাৰ বিপৰীতে আমাৰ অসমত প্ৰতিজন মানুহে মানে গড়ে প্ৰতি মাথোন 28 মিলিলিটাৰ গাখীৰ গ্ৰহণ কৰে। গতিকে যথেষ্ট সেই অনুপাত যথেষ্ট কম। আমাৰ অসমত চাহিদা অনুপাতে গাখীৰৰ যোগান যথেষ্ট কম আছে। আমি এই বিষয়ে আৰু অধিক জানিম। আমি অলপ ভিতৰলৈ গ'লে তাৰ কথা পাতিম। এই আৱক্ষ মূৰ্তি এই সীতাজখলা সমবায় সমিতি লিমিটেডৰ কাষত আছে। মই ৰঞ্জীৱক মাতিম। আচলতে এই মূৰ্তিটোৰ বিষয়ে নন্দলাল উপাধ্যায় আমি জানো, এজন সমাজসেৱী প্ৰখ্যাত ব্যক্তি, উদ্যোগী ব্যক্তি। তেখেতৰ বিষয়ে অলপ ক'ব নেকি? কেনেকৈ সীতাজখলাৰ অভ্যুত্থানত বা সীতাজখলাৰ উত্থানত কিদৰে বৰঙণি যোগাইছিল? আচলতে 1958 চনত যেতিয়া এই সমিতিখন ৰেজিষ্টাৰ্ড হৈছিলে, 58 চনত সমিতিখন ৰেজিষ্টাৰ হওঁতে প্ৰয়াত ছবিলাল শৰ্মা, আমি এই 17জন স্বনামধন্য ব্যক্তি, তাৰে ছবিলাল শৰ্মা প্ৰথম সভাপতি আছিলে, অধ্যক্ষ আছিলে। পিছলৈ নন্দলাল উপাধ্যায়
প্ৰায় 2013 চনলৈকে 1958 চনৰ পৰা 13 চনলৈকে নিৰবিচ্ছিন্নভাৱে সমবায় সমিতিখনত তেখেতে অৰিহণা যোগাইছে। আৰু ক'বলৈ গ'লে 1962 চনত যি চীনা যুদ্ধ আছিলে, চীনা যুদ্ধৰ সময়ত আমাৰ অডিট ৰিপৰ্টত আছে, লিখা আছে যে ডিউৰিং ইমাৰ্জেঞ্চি ছ'চাইটি হেজ প্ৰভাইডেড মিল্ক। গতিকে 62 চীনা যুদ্ধত আমি গাখীৰ খুৱাইছোঁ ইণ্ডিয়ান আৰ্মিক বুলি আমি ক'ব পাৰোঁ। এইটো নিঃসন্দেহে আমি সেইকাৰণে কৈছে গৌৰৱোজ্জ্বল ইয়াৰ অধ্যায় আছে, ইতিহাস আছে। 1962 চনৰ ভাৰত চীন যুদ্ধৰ সময়ত এইখন যিখন আমি আহিছোঁ সীতাজখলা দুগ্ধ সমবায় সমিতি লিমিটেড, তেওঁলোকৰ খেতিয়কসকলে আচলতে খেতিয়কসকলে ভাৰতীয় সেনাক তেওঁলোকে গাখীৰ যোগান ধৰিছিলে। আমি আচলতে গৌৰৱময় এক ইতিহাসৰ সাক্ষী এইখন সমবায় সমিতি। আমাৰ সৈতে আছে এই দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জিত শৰ্মা। ৰঞ্জিত, আমি ক'লৈ গৈ আছোঁ, আপুনি আমাক ক'লৈ নি আছে এতিয়া? প্ৰণীত, আমি আচলতে 2007 চনমানতে আমি আৰম্ভ কৰিছিলোঁ এই মায়ং উন্নয়ন খণ্ডৰ বাগজাপ গাঁও পঞ্চায়তৰ এটা অঞ্চল, বিস্তৃত অঞ্চল, য'ত আপোনাৰ আমি বেছিকেলি তিৱা আৰু বড়ো সম্প্ৰদায়ৰ লোক বেছি আছে। সেইখিনিত আমি গৌপালক হিচাপে তেওঁলোকে গৌপালন ব্যৱস্থাটো শিকাবলৈ আৰম্ভ কৰিছোঁ 2007 চনত। তো আজি 11 বছৰ পিছত আমাৰ আমি কিমানখিনি আগুৱাইছোঁ সেইখিনি আপোনাক দেখুৱাবলৈ লৈ আছোঁ। তাত জনজাতীয় মানুহখিনি কেনেকৈ গৌপালন কৰিছে মই এই কথা জানিব বিচাৰিম ৰঞ্জিত। সাধাৰণতে আমি জানো যে নেপালীসকল গৌপালনত তেওঁলোক সিদ্ধহস্ত, তেওঁলোক পাকৈত। নেপালীসকলে স্বভাৱগতভাৱে তেওঁ গৌপালনত জড়িত হৈ আছে। কিন্তু আমাৰ এই যিসকল থলুৱা বড়ো আপুনি ক'লে বা কাৰ্বি, মিচিং বা ইয়াত কাৰ্বি আছে, আৰু ইয়াত আৰু কি আছে জানো, আদিবাসী আছে, আদিবাসী বঙালী বা থলুৱা, তেওঁলোকে গৌপালনত আছে। গৌপালন এই কৰে, কিন্তু ব্যৱসায়িক ভিত্তিত গৌপালন তেওঁলোকে নকৰে। গতিকে আপোনালোকে এই মানুহখিনিকো সকলোকে ইয়াত গৌপালনত জড়িত কৰিছে। আচলতে প্ৰণয়দা, সীতাজখলাত কৃষকে এটা জাতি, কোনো ভাষা ধৰ্মগোষ্ঠী নাই। গতিকে এই যি সীতাজখলাৰ যিটো পৰিসৰ, সেই পৰিসৰটো আমি কোনো সীমাবদ্ধতা ৰখা নাই। আৰু বিশেষকৈ ধৰক আমাৰ এই গোৰ্খা মানুহখিনি আৰম্ভ কৰিছিলে, কিন্তু আজিৰ ডেটত কিন্তু গোৰ্খা মানুহখিনি চিম্বলিক হিচাপে আমি এটা প্ৰতীক হৈ আছোঁ সীতাজখলাৰ কাৰণে। কিন্তু আমি প্ৰসাৰটো কিন্তু গোটেই সকলোকে একেলগে লৈ পেলাই আগুৱাবলৈ, বৃহত্তৰ অসমখন বনাবলৈ আমি আগুৱাইছোঁ। এটা আচলতে সুন্দৰ প্ৰয়াস। এই প্ৰয়াসটোৰ কাৰণে আজি 50 বছৰীয়া এক অবিৰত যাত্ৰা তেওঁলোকৰ শ্লোগান হৈছে। আৰু এই যিটো প্ৰয়াস 17জন কৃষকৰ পৰা আৰম্ভ কৰি আজি 6000টা পৰিয়াল এই বৃহৎ আন্দোলনটোৰ সৈতে জড়িত আছে। এই ইতিবাচক, আমি কৈছোঁ যে আচলতে এই ইতিবাচক নীৰৱ বিপ্লৱে অসমৰ অৰ্থনীতিটো প্ৰভূত পৰিমাণে তেওঁলোকে ইতিবাচক বৰঙণি আগবঢ়াইছে। আমি এই যাত্ৰাকালৰ সমগ্ৰ যাত্ৰাকালত আমি তেওঁলোকৰ বৰঙণিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। মই অকণমান জানিব বিচাৰিম, আজুৰি এই ষ্টেচনটো কি কিহৰ পৰীক্ষা? এইটো মই আগতে পোৱা নাছিলোঁ, জাগিৰোডৰ ওচৰত আছে এইটো। দাদা, এই আজুৰি, জাগিৰোড আৰু ধৰমতোলৰ মাজৰ ষ্টপেজ, আৰু বিশেষকৈ খুব বিস্তৃত এৰিয়া। এই এৰিয়াত প্ৰায় ধৰক হাজাৰ হাজাৰ খেতিয়ক আছে। কিন্তু অতি দুখৰ কথা যে আমি তেওঁলোকৰ যি ব্যৱস্থা, সেই ৰেলৱে ব্যৱস্থাক আমি ইমান মন্ত্ৰী মহোদয় তেখেতৰ ওচৰতে আমি ৰাখিছোঁ যে ইয়াতে ক্ৰছিং নাই। কিমান দুখৰ বিষয়, ইমান খেতিয়কে নিজৰ উৎপাদিত বস্তুখিনি লৈ আহিবলৈ ক্ৰছিং কৰিবলৈ ক্ৰছিং ব্যৱস্থাপনা নাই, যিটোৰ কাৰণে নেকি খেতিয়কে সময়মতে বস্তুখিনি জেগাত গৈ পোৱাব নোৱাৰে। আমাৰ যিটো ৰেলৰ মন্ত্ৰীজন আমাৰ ইয়াৰে মন্ত্ৰী, গতিকে আমি আহ্বান জনাওঁ যে আজি এই ব্যৱস্থাটোত যদি খুব ক্ষীপ্ৰ যদি হয়, তেতিয়াহ'লে খেতিয়কখিনিয়ে ভাল পালে হয়। যে এই অঞ্চলত আচলতে যিটো এটা ক্ৰছিঙৰ ব্যৱস্থা থাকিবলৈ, ক্ৰছিঙৰ ব্যৱস্থা নাই। সেইকাৰণে ইয়াত যিসকল গৌপালক আছে বা অন্যান্য যিসকল খেতিয়ক আছে, তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আৰু তেওঁলোকৰ যিবিলাক উৎপাদিত সামগ্ৰী সেইবিলাক বজাৰত নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা। অকল সেয়াই নহয় দাদা, বিভিন্ন ধৰক এই চিকিৎসাজনিত সেৱাবিলাক, সেই সেৱাবিলাক খুব ক্ষীপ্ৰতৰ হ'বলৈ সমস্যা হৈ যায়। এই ছোৱালীকেইজনী দেখিছে, ছোৱালীকেইজনী কেনেকৈ ষ্টেপ তাই পাৰ হৈছে। ক'ত পঢ়া তোমালোকে? সীতাজখলা হাইস্কুলত। ক'ত ঘৰ? উণ্টমাৰী। আচ্ছা, এতিয়া ইয়াত ক্ৰছিঙৰ ব্যৱস্থা ৰাস্তাত নাই কাৰণে দিগদাৰ নহয় জানো তোমালোকৰ? হয়। কি কেনেকৈ অহা যোৱা কৰা? সেনেকৈ পাথৰৰ ওপৰেদিয়ে যাব লাগে। তেওঁলোকে কৈছে যে তেওঁলোকৰ অকল খেতিয়কৰে নহয়, ইয়াৰ এই অঞ্চলৰ ৰাইজৰো এটা সমস্যা হৈ আছে। আশা কৰিছোঁ ৰেল মন্ত্ৰীজন ইয়াৰে যেতিয়া তেওঁ এই ক্ষেত্ৰত এটা আমাৰ মন্ত্ৰী গতিকে তেওঁ এটা পদক্ষেপ ল'ব। আমি ক'লৈ যাম একজেক্ট ঠাইখন কোন ঠাইত? আমি হাওলাবেটি বুলি গাঁও এখনলৈ যাম, যিখন গাঁৱত মূলতঃ বড়ো আৰু তিৱা সম্প্ৰদায়ৰ মানুহখিনি বেছিকৈ আছে। গাড়ী যাব পৰা পথ নাই, সেইকাৰণে তেওঁলোকে কৈছে আপত্তি হৈ আছে। আচলতে যিকেইখন জাগিৰোড সংযোগী মূল পথ নাই কাৰণে তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। এতিয়া আমি এখন মটৰচাইকেল উঠিছোঁ, আৰু মটৰচাইকেলে সেই গাঁওখনলৈ আমি গৌপালকজনৰ ওচৰলৈ যাব বিচাৰিছোঁ। আমি বৰ্তমান হালুৱাটিং যিখন গাঁও আছে, গাঁওখনলৈ গৈ আছোঁ। আমি দুগ্ধ উৎপাদকসকলে কিদৰে দুগ্ধ উৎপাদনত জড়িত, আৰু এইটো কথা ইয়াত আহি এই কথা ভাল লাগিছে যে তেওঁলোকৰ বিভিন্ন জনগোষ্ঠীৰ লোক ইয়াত জড়িত আছে। মই যিটো শুনিবলৈ পাইছোঁ যে প্ৰায় 9টা জনগোষ্ঠীৰ লোক ইয়াত জড়িত হৈছে এই দুগ্ধ উৎপাদনৰ লগত। 9টা জনগোষ্ঠীৰ লোক জড়িত আছে। তাৎপৰ্যপূৰ্ণ বিষয়। আমি সাধাৰণতে গাখীৰৰ ব্যৱসায় নেপালীসকলে কৰে বুলি জানো, কিন্তু নেপালী জনগোষ্ঠীৰ লগতে এই স্থানীয় বিভিন্ন জনগোষ্ঠীৰ লোক
তেওঁলোকে এই উৎপাদন ব্যৱস্থাৰ লগত জড়িত হৈ পৰিছে আৰু ইয়াত আচলতে ইয়াক প্ৰকাৰ বিপ্লৱৰ সূচনা কৰিছে সমগ্ৰ এলেকাটোত আমি এখন এই গাঁৱৰ অভ্যন্তৰত এখন তেওঁলোকৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেড গাখীৰ সংগ্ৰহ কেন্দ্ৰ দেখিবলৈ পাইছোঁ এই গাখীৰ সংগ্ৰহ কেন্দ্ৰ কি এইটো আমলিঘাটত স্থান মানে মই কেমেৰা পাৰ্চন অজয় আৰু হিমাংশু দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ইয়াতে যিটো চেণ্টাৰ আছে এটা চেণ্টাৰ ইয়াত আছে এইটো মই এখন দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মই আমাৰ সৈতে আছে ৰঞ্জীৱ শৰ্মা ৰঞ্জীৱ মই আকৌ জানিব বিচাৰিম আচলতে এই যিটো সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ এইটো গাখীৰ সংগ্ৰহ কি বস্তু কেনেকৈ কি হয় ইয়াত দাদা এই বাগজাপ পঞ্চায়তৰ মানে খুব বিস্তৃত অঞ্চল আৰু এই অঞ্চলত যিখিনি আমাৰ গৌপালক আছে দেখিছে আপুনি ৰেলৰ ক্ৰচিঙৰ কাৰণে সমস্যা হয় গতিকে ইয়াতে এইসকল খেতিয়কৰ কাৰণে আমি এটা প্ৰায় প্ৰতি 100জন গৌপালকৰ বিপৰীতে এখন মানে কেন্দ্ৰ আমি নিজাববীয়াকৈ বনাইছোঁ আৰু তাৰে এইটো এটা কেন্দ্ৰ যে প্ৰায় 100জন গৌপালকে ইয়াতে ৰাতিপুৱা গধূলি আহি পেলাই নিজৰ ওচৰত গাঁৱৰ ওচৰত হয় আৰু সেইখিনি ইয়াত আহি পেলাই গাখীৰখিনি সংগ্ৰহ হয় আমি ক'ত আহি আছে এইখিনি বৰপলা হয় কি মানুহৰ গাঁও এইখিনি তিৱা মানুহৰ গাঁও হয় আৰু ইয়াতে দেখিছোঁ আমি প্ৰত্যেকৰ মানুহৰ ঘৰত গৰু আছে প্ৰত্যেকৰ মানুহে পুহিছে প্ৰত্যেকৰ মানুহে প্ৰায় 2 এঘৰ নাই বাকী চব আছে কেতিয়াবা তেওঁলোকে গৰু পোহা আৰম্ভ কৰিলে কাৰণ আমি জানোঁ আগতে এনেকৈ ব্যৱসায়িক ভিত্তিত তিৱা বা বড়ো মানুহে কেতিয়াও গৰু পোহা আমি মন নপৰে কেতিয়াবা আৰম্ভ কৰিছে আপোনালোকে আপোনাৰ 2006ৰ পৰা সীতাজখলালৈ আৰম্ভ কৰিছে সীতাজখলাৰ লগত আছে সকলো হয় চব সীতাজখলাৰ লগতে আছে সীতাজখলা থকাৰ কাৰণেহে ছ'চাইটিয়ে আমাৰ সুতিয়ালা বহুতখিনি আগুৱাব পাৰিছে এইটো আচলতে তাৎপৰ্যপূৰ্ণ কথা যে সীতাজখলা যিখন কথা কৈ আছোঁ আমি এই সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ তেওঁলোকৰ উদ্যোগত তেওঁলোকৰ অনুপ্ৰেৰণা তেওঁলোকে দিয়া উৎসাহত আচলতে এই অঞ্চলৰ গাঁৱৰ ৰাইজ ওলাই আহিছে আমি কৈছোঁ ইয়াত 9টা জনগোষ্ঠী লোক এতিয়া আমি দেখুৱাইছোঁ তিৱা জনগোষ্ঠী আমি প্ৰতিঘৰ ঘৰতে গোহালি দেখা যেন লাগিছে আৰু আমি যিসকল বড়ো লোক আছে তেওঁলোকৰ ঘৰতো প্ৰায় প্ৰত্যেক লোকৰ ঘৰত গৰু আছে গৰু পুহিছে ব্যৱসায়িকভাৱে গৰু পুহি তেওঁলোকে স্বাৱলম্বী হ'ব বিচাৰিছে এইখিনি আমি দেখিলোঁ আকৌ এটা বৰপলা হাওলাপেটি মই আমাৰ কেমেৰা পাৰ্চন হিমাংশু দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আচলতে এইটো আন এটা দুগ্ধ তেওঁলোকৰ সংগ্ৰহ কেন্দ্ৰ গাখীৰ সংগ্ৰহ কেন্দ্ৰ এইটো গাঁৱতে আৰু এটা আমি অলপমান দূৰ আহিলোঁ এইখন গাঁৱত এটা গাখীৰ সংগ্ৰহ কেন্দ্ৰ এটা সুন্দৰ তেওঁলোকে বনাইছে আচল বুথ ইয়াৰ পৰা ৰঞ্জীৱ শৰ্মাক মই জানিব বিচাৰিম আচলতে কেতিয়া গাখীৰ কালেক্ট কৰে আপোনালোকে আচলতে আমি গুৱাহাটী বজাৰখন পাবলৈ খুব সোনকালে গাখীৰ লোৱা ব্যৱস্থা আমাৰ কৰা হৈছে তো সেইকাৰণে ধৰক এতিয়া ৰাতিপুৱা 4:30 পৰা 5টাৰ ভিতৰত আমি গাখীৰ সংগ্ৰহ কৰোঁ ইয়াত সেইকাৰণে কৃষকসকলৰ ওচৰত যিমান ওচৰত হয় আৰু বিশেষকৈ মহিলাসকলে নিজে গাখীৰ দিব আহে যেতিয়া ৰাতি দূৰণিবতীয়ালৈ যাব নোৱাৰে তো সেইকাৰণে ওচৰত চেণ্টাৰ বনোৱা কনচেপ্ট আমাৰ নিজৰ পইচাৰে আমি সীতাজখলাই নিজে বান্ধিছোঁ ঘৰবিলাক আমি আহি গাঁওখনলৈ আহিছোঁ এতিয়া গাঁওখনৰ ভিতৰত যাওঁ আমি গাঁওখনৰ পৰিৱেশ চাম মই ৰঞ্জীৱ এই কথা সঁচাই ভাল লাগিছে যে যিখিনি গাখীৰ উৎপাদন হয় সেইখিনি পোনপটীয়াভাৱে লৈ যোৱা হয় গুৱাহাটী বজাৰত প্ৰথম কথা 2007 চনত খুব কম সীমিত মানুহখিনি লৈ পেলাই ইয়াতে আৰম্ভ কৰা হৈছিলে তেতিয়া নন্দলাল উপাধ্যায় আছিলে মই কাৰ্যকৰী সভাপতি আছিলোঁ ৱৰ্কিং প্ৰেচিডেণ্ট তো এতিয়া মূল বিষয়টো হৈছে যে এই গাঁওখনত প্ৰায় দৈনিক সীতাজখলাতে হওক বা কোনোবা 2-এজন কৃষকে নিজেও বিক্ৰী কৰে গৈ পেলাই তো যিয়ে নহওক মুঠতে প্ৰায় 3000 লিটাৰ গাখীৰ প্ৰডাকশ্যন হয় এখন ট্ৰাইবেল গাঁৱৰ পৰা এখন জনজাতীয় গাঁও সেই গাঁওখনৰ পৰা প্ৰায় প্ৰতিদিনে দৈনিক 3000 লিটাৰ পৰ্যন্ত গাখীৰ উৎপাদন হৈ আছে আমি যোৱা 2017 পৰা আপোনাক আমি জনাম যে আমাৰ ভিজন 2020 তাৰ অধীনত আমি ইতিমধ্যে ইয়াত গাহৰি ব্যৱস্থাও কৰাইছোঁ মানে যিসকলে গৰুৰ প্ৰতি ইণ্টাৰেষ্ট গৰু পোহক আৰু গাই গৰু পোহক আৰু যিসকলে গাহৰিৰ প্ৰতি ইণ্টাৰেষ্ট তেওঁলোকে গাহৰিৰ কাৰণেও আমি বেংকৰ জৰিয়তে নাবাৰ্ডৰ জৰিয়তে ব্যৱস্থা কৰাইছোঁ মই এই কথা শুনিবলৈ পাইছোঁ যে এই অঞ্চলৰ গাঁৱৰ ৰাইজে যেতিয়া ঋণ বিচাৰে বেংকৰ পৰা তেতিয়া সেই ক্ষেত্ৰত সীতাজখলাই সহায় কৰে বুলি কাৰণ গাঁৱৰ মানে বেংকৰ ওচৰ চাপে বহু সময়ত অসুবিধা হয় কাৰিকৰী সেইবিলাক ক্ষেত্ৰত আপোনালোকে সহায় কৰে বুলি শুনিছোঁ দাদা আপুনি আচৰিত হ'ব যে আমি বিশেষকৈ UBI কানাড়া বেংক মূলতঃ UBIক আমি ধন্যবাদ জনাওঁ এপেক্স বেংক UBI বা কানাড়া যে নাবাৰ্ডৰ যি 9.70 লাখ টকাৰ 9.7 লেক্সলৈকে মাটিৰ মৰ্টগেজ নিদিয়াকৈ সীতাজখলাই যেতিয়া এইজন মানুহ ভাল বুলি আমি চাৰ্টিফাই কৰি দিওঁ বেংকে তেখেতক ন্যূনতম এটা কেছ ফিক্সড ডিপজিট লৈ পেলাই 10% চিকিউৰিটি লৈ পেলাই ইতিমধ্যে লোন বহুকেইটা দিছে প্ৰায় 8-9 কোটি টকাৰ লোন ইতিমধ্যে মানে দিছে আচলতে সুন্দৰ এটা কথা যে গাঁৱৰ মানুহে সাধাৰণতে ঋণ লাভৰ ক্ষেত্ৰত সদায় অসুবিধাৰ সন্মুখীন হয় তেওঁলোকে কাৰণ বিভিন্ন কাৰণ তেওঁলোকৰ যিবিলাক জটিল বেংকলৈ যাব নালাগে বেংক সীতাজখলাৰ অফিচত আহি বহে আৰু ফাৰ্মাৰখিনি সীতাজখলালৈ যায় বা গাঁৱলৈ যায় আৰু তাতে জেগাতে চহী কৰি জাষ্ট তেওঁলোকৰ খালি একাউণ্টত পইচাখিনি সোমাই যায় মই দেখুৱাইছোঁ এখন ঘৰ মই কেমেৰা পাৰ্চন হিমাংশু দেখুৱাইছে আচলতে এখন তেওঁলোকে খেতি চপোৱাৰ পাছত খেৰ আনিছে বাইদেউ নামটো কি আপোনাৰ বাইদেউ
আহকচোন বাইদেউ বাইদেউৰ সৈতে কথা পাতোঁ হয় নেকি বাইদেউ নমস্কাৰ মোৰ নাম বিউটি বড়ো হয় হয় আৰু খেতি চপালে খেতি বৰ্তমান হ'ল বুলিয়ে ধৰক হয় কিমান বিঘা মাটিৰ খেতি আছে আপোনালোকৰ 11-12 বিঘামান আছে আৰু আচ্ছা খেতি কেনেকুৱা হৈছে এইবাৰ বহুতখিনি ভালেই হৈছে খেতি ভাল হৈছে হয় হয় আৰু আপোনালোকে এতিয়া খেৰটো কি কৰিব সেইটো গৰু গাই আছে আমাৰ হয় জাৰ্চি গৰু বিক্ৰী হয় নেকি না আপোনালোকৰ বিক্ৰী নহয় আমাৰ ঘৰতে লাগে ঘৰতে লাগে হয় কিমানজনী আছে জাৰ্চি এতিয়া সৰু ডাঙৰ মিলাই 13টামান হ'ব নেকি হয় কিমান দৈনিক গাখীৰ উৎপাদন কিমান হয় এতিয়া 40-45 মান হয় 40-45 লিটাৰমান গাখীৰ উৎপাদন কৰি আছে আৰু সেই গাখীৰখিনি ক'ত বিক্ৰী কৰে ডায়েৰীত হয় চিধা দখলত বিক্ৰী সীতাৰ জখলা ছ'চাইটিত হয় আমি এখন এই হাওলাভেটি গাঁৱলৈ আহিছোঁ গাঁৱৰ ভিতৰত দেখিছোঁ এনেকৈ গোহালি এটা তেওঁলোকে খুব সুন্দৰভাৱে গোহালি বনাইছে বাইদেউ আপোনাৰ গৰু নেকি আহক ইফালে আহক বাইদেউ কিমান জানি বাইদেউ গৰু কিমান আছে আপোনাৰ তাতে সৰুৰ লগত 13টা আছে গৰু 13টা গৰু 13টা গৰু এতিয়া চবকা বেমাৰ হৈছিলে ছেপ্টেম্বৰ মাহতে 3টা ওলাব লগা হ'ল এতিয়া গৰু কমি গ'ল আচ্ছা কিমান আপোনাৰ এতিয়া গাখীৰ দিয়া গৰু কিমান আছে আপোনাৰ এতিয়া গাখীৰ দিয়া 4টা খিৰা বাকীখিনি গাভিনী হৈ আছে আচ্ছা কিমান গাখীৰ পাই আছে গাখীৰ এতিয়া কমি গ'ল 25 লিটাৰে হয় দিনৰ 25 লিটাৰ হয় আৰু এই গাখীৰ কেতিয়াবা গৰু পুহিবলৈ আৰম্ভ কৰিছে 5 বছৰ হ'ল এতিয়া গৰু পোৱা 14 চনৰ পৰা 2014 চনৰ পৰা পুহিছোঁ গৰু সাধাৰণতে আমাৰ যিখিনি বড়ো মানুহ আছে বা তিৱা মানুহ আছে সাধাৰণতে আমাৰ মানে জনজাতীয় মানুহখিনি সাধাৰণতে গাহৰি পালনত বেছি অভ্যস্ত আপোনালোকে কিন্তু ব্যৱসায়িকভাৱে গৰু উৎপাদন কৰা নহয় সাধাৰণতে নকৰে কিন্তু এই গৰু পালনৰ কেনেকৈ জড়িত হৈ পৰিলে কেনেকৈ আহিলে আপোনালোকে এনেকৈ জড়িত মানে আমাৰ ভতিজা ল'ৰা এটা আছে আগতে আমাৰ দিশী গৰু আছিল তাকে আঁৰাল দিয়ে কেতিয়াবা আকৌ চাওঁ তাক দেখা পাই ভতিজা ল'ৰা ক'লে দিশী গৰু পুহি পেলাই খুৰী কিনো পাইছে এতিয়া পাৰিলে তই জাৰ্চি গৰুকে পুহিবি বুলি কৈছে তাৰপিছত ময়ো চিন্তা কৰি লওঁ হয় নাকি সঁচাকৈ তেনেকৈ পুহিলে অলপমান নিজে কিবা সুবিধা এটা হ'ব বুলিকে মই দিশী গৰুটো বেচি লওঁ বেচাৰ পিছত আকৌ জাৰ্চি গৰু নিজে ঘৰৰ পইচা লগত 2টা কিনি আনিলোঁ 1,20,000 দি পেলাই ডাইৰেক্ট কিনি আনিলোঁ তাৰপৰা পুহি পেলাই অলপমান পইচাও অলপমান পালোঁ তাৰপিছত এটা ছ'চাইটিৰ পৰা 1 লাখ লোন দিলে তাৰপিছত আকৌ 2টা কিনি ল'লোঁ তেনেকৈ কিনোতে আকৌ 1 বছৰ আৰু আকৌ ঘৰত গৰু পইচা লগত অলপমান মিলাই পেলাই এনেকৈ এটা লৈ পেলাই গৰু গোঠালিখনটো ডাঙৰ হ'ল কিমান এতিয়া আপুনি কি হয় মানে এতিয়া ক'লে যে 25-30 লিটাৰ হৈ আছে আগতে আটাইতকৈ বেছি কিমান পাইছে আপুনি আগতে বেছি মানে এতিয়া 50 গৈছিল 50 লিটাৰলৈ পাইছে এতিয়া গাখীৰ দাম কিমান পায় আপোনালোকে এতিয়া 45 45 টকা আপুনি এটা হিচাপ কৰি লওক যে 45 টকাকৈ তেওঁলোকে যদি 50 লিটাৰ গাখীৰ উৎপাদন কৰে দৈনিক তেন্তে তেওঁলোকৰ উপাৰ্জনৰ সেইটো কিমান ধুনীয়া ৰঞ্জীৱক মই আকৌ মাতিছোঁ ৰঞ্জীৱ এই যিটো আমি গৌপালনেৰে মই দেখিছোঁ মানুহখিনৰ মানে তেওঁলোকৰ অৰ্থনীতি তেওঁলোকৰ স্বনিৰ্ভৰশীল হৈ গৈছে কাৰণ যদি এগৰাকী এটা পৰিয়ালে যদি 50 লিটাৰ গাখীৰ উৎপাদন কৰে আৰু সেই 50 লিটাৰ গাখীৰৰ পৰা তেওঁলোকে 25 টকা পালে ভাল এমাউণ্ট তেওঁলোকে পায় দাদা এতিয়া কথাটো আপুনি জানেই যে এতিয়া ধৰক ইয়াতে 2-4টা হয়তো 2-4জন হয়তো ৱামুলত আছে পুৰবিত আছে তেওঁলোকৰ ৰেট আজি যিটো 30-ৰ পৰা 32 টকা 30-ৰ পৰা 32 টকা এখন মানে চৰকাৰী অনুষ্ঠানে দি আছে কিন্তু সীতা জখলাই ধৰক তেখেতে ক'লে যে 45 টকা পাইছোঁ বুলি 45 টকা পূৰণ যদি আপুনি 40 লিটাৰ বা 50 লিটাৰ এভাৰেজ হয় তেতিয়া নাই বুলি ক'লে 2000 পৰা 2200 টকা আপোনাৰ ডেইলি হ'ব প্ৰায় 70,000 টকাৰ মাহত মানে তাৰ পৰা উপাৰ্জন হয় নহয় 70,000 টকাৰ টাৰ্ণ অভাৰ হৈছে 70,000 টকাৰ পৰা যদি আপুনি হিচাপ কৰে তেতিয়াহ'লে তেওঁৰ 40% যদি হয় নাই বুলি ক'লেও তেওঁ 25,000 টকা মাহত ইয়াৰ পৰা ইনকাম কৰিছে 25,000 টকা আৰু সেই 25,000 টকাৰ উপৰিও বছৰি যদি 2-3জনী গাই ওপৰঞ্চি বাঢ়ি যায় চেউৰী হয় বা ডাঙৰ হয় তেতিয়াহ'লে সেইটো গৈ পেলাই মোৰ লগত দেখিব আপুনি এই 50 লিটাৰ যদি এভাৰেজ কোনোবা যদি গাই পুহিব পাৰিছে ভালকৈ নিজে শ্ৰম কৰে তেতিয়াহ'লে 25,000 পৰা 30,000 টকা নেট ইনকাম কৰে প্ৰতি মাহত চিধা জখলাত যদি গাখীৰ দিয়ে চিধা জখলাত কিয় নাই গাখীৰৰ দাম আজি আপুনি যদি চাৰ্চ কৰি চায় তেতিয়াহ'লে অল অভাৰ ইণ্ডিয়াত আমি হায়েষ্ট প্ৰাইচ দিছোঁ কোঅপাৰেটিভ ছেক্টৰত অল অভাৰ ইণ্ডিয়াত হায়েষ্ট প্ৰাইচ আছে আচ্ছা আৰু এই মই গৰুবিলাক কাণত এইটো নাম্বাৰিং কৰা আছে তাকে আমি খুব এটা নতুন এটা পদক্ষেপ লৈছোঁ যদিও ভাৰত চৰকাৰে কেইবাটাও এনেকুৱা স্কিম লৈছে তা আমি এই স্কিমটোত কি কৰিছোঁ যে প্ৰায় 6,000 গাই আমি ইতিমধ্যে টেগ কৰিছোঁ এই গাইবিলাকৰ ওপৰত দেখিব বাৰকোড আছে আমি সেই ছফ্টৱেৰ ডেভেলপ কৰি আছোঁ সেই বাৰকোডৰ পৰা আপোনাৰ সেই গাইজনী ইনফৰমেশ্যনখিনি আমি কালেক্ট কৰিম গতিকে চেণ্ট্ৰেলি তাত থাকিব চিধা জখলাত থাকিব গাইজনী কেতিয়া ভেকচিন কৰা হ'ল গাইজনী কেতিয়া ডিৱৰ্মিং কৰা হ'ল গাইজনী আছে কনচিভ কৰিছে নাই সেইজনী এআই কৰা আছে নাই সেইখিনি গোটেইখিনি ডিটেইলছ তাই বায়'ডাটাখিনি আমাৰ তাতো থাকিব আৰু ফাৰ্মাৰ্ছেও ইভেন আমি যদি চেষ্টা কৰিছোঁ যদি পাৰোঁ তে ফাৰ্মাৰ্ছে নিজৰ মোবাইলত স্কেন কৰি পেলাই তাৰ ডিটেইলছটো পোৱাকৈ আমি ব্যৱস্থা কৰি আছোঁ
আমি এই হাৱালাভিত্তিক গাঁওখনলৈ আহিছোঁ আচলতে বহুত কৃষক গোপালক তেওঁলোক অপেক্ষা কৰি আছে। আমি তেওঁলোকৰ ওচৰলৈ গৈছোঁ, তেওঁলোকৰ মনৰ কথা আমি বুজ ল'ম আচলতে। আৰু যিটো দেখিছে এটা সঁচাকৈ এটা প্ৰশংসনীয় তেওঁলোকে পদক্ষেপ কৰিছে। আমি তেওঁলোকৰ মনৰ বুজ ল'ম, কিন্তু মই তাৰ পূৰ্বে আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰত দিছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰবৰ্তী আহিছোঁ প্ৰাগ নিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰলৈ। আজি আমাৰ এই অনুষ্ঠানত আমি এক ইতিবাচক এক নীৰৱ বিপ্লৱৰ বিষয়ে আপোনালোকক পৰিচয় কৰা আছোঁ। আচলতে আমি আছোঁ বৰ্তমান এখন জাগিৰোডৰ ওচৰ সমীপৱৰ্তী প্ৰায় 8-10 কিলোমিটাৰ দূৰত এখন হাৱালাভিত্তিক গাঁও। এই গাঁওখনত আছোঁ আৰু গাঁওখনৰ ৰাইজ আমাৰ সৈতে আছে। আৰু ইয়াত আচলতে আমি দেখিবলৈ পাইছোঁ যে গো পালনেৰে আচলতে এক প্ৰকাৰ নীৰৱ বিপ্লৱ সূচনা হৈছে। এই দুগ্ধ বিপ্লৱৰ আঁৰত আছে ৰঞ্জিত শৰ্মা প্ৰমুখ্যে চিতাজখলা যিখন দুগ্ধ উৎপাদক সমিতি তেওঁলোকৰ বিষয়ববীয়াসকল। এই গাঁওখনৰ বিশেষ তাৎপৰ্য কি আছে? তেওঁলোকে ইয়াত গাখীৰ কেনেকৈ কিমান উৎপাদন কি কথা? তাতে মই ক'লোঁ ইতিমধ্যে যে এখন সম্পূৰ্ণ ক'ব লাগিব 90% জনজাতীয় অধ্যুষিত গাঁও এখন। তো এতিয়া মূল কথাটো হৈছে যে এখেতসকলে মানে সীতাজখলাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাখিনিৰ লগত তেখেতসকলে নিজকে ভৰাই লৈছে। আৰু ভৰাই লৈছে আপুনি দেখিব যে অলপ পিছত যে ইয়াতে কোনো জনগোষ্ঠী বুলিবলৈ আমি ক'লোৱে কৃষকে এটা জনগোষ্ঠী, এটাই সম্প্ৰদায় সীতাজখলাত। তো সেই আদৰ্শটো আমি খুবাইছোঁ। আৰু দ্বিতীয়তে ধৰক এতিয়া অকণমান তেওঁলোকৰ অকল মইহে কৈ আছোঁ, তেওঁলোকৰ সৈতে পৰিচয় মই আহিছোঁ। হয়, আপোনালোকৰ সৈতে পৰিচয় হৈছে। আপোনাৰ নামটো কি আছিলে? হয়, শ্ৰী ননীগোপাল বড়ো। হয়, আপুনি গোপালন কেতিয়াবা কৰি আছে? মই 2007-ৰ পৰা হেৰি কৰি আছোঁ। হয়, কিমান গৰু আছে আপোনাৰ? মোৰ গৰু প্ৰায় 20-21টা আছে। গাখীৰ কিমান উৎপাদন কৰে? গাখীৰ প্ৰায় 100ৰ ওপৰত হৈ আছে। 100 লিটাৰ? দৈনিক আপোনাৰ ট্ৰেঞ্জেকশ্যন প্ৰায় 4,500 টকাৰ ট্ৰেঞ্জেকশ্যন নিশ্চয় পাই আছোঁ। হয়, আৰু কি সমস্যা পাইছে আপোনালোকে ইয়াত? এতিয়া গৰু পালন কৰি সমস্যা কি হৈছে আপোনালোকৰ? চিতাজখলাই আপোনালোকক বাকী টেকনিকেল ছাপোৰ্ট বা যিখিনি হয়তো সুবিধা দিছে, মানে অন্য সুবিধাৰ কথা কোৱা নাই, আপোনালোকক যিখিনি লাগে ছাপোৰ্ট, সেই ছাপোৰ্টখিনি চিতাজখলাই পাইছে? আৰু কিবা সুবিধা বিচাৰিছে আপোনালোকে? সীতাজখলাইতো যথেষ্ট ছাপোৰ্ট দিছে আমাক। তথাপিও আমাৰ এটাই অসুবিধা হৈ আছিলে, মুঠতে আমাৰ যিটো ব্যৱসায়, এই ব্যৱসায়টো কৰিবৰ কাৰণে আমাক যিটো মানে আমাৰ গৰু গাইকেইজনী যি চিকিৎসাৰ ব্যৱস্থাটো বিশেষকৈ অসুবিধা হৈ আছে ইয়াতে। ইয়াত চিকিৎসালয়, গৰুৰ চিকিৎসাৰ ভেটেনাৰী কোনো নাই, আমি দূৰৰ পৰা জাগিৰোডৰ পৰা লৈ আহিব লগা হয়। দূৰলৈ যাব লগা হয়, সেইটোৱে কাৰণটো। তাৰপিছত ৰাতি যোৱা বছৰ বিশেষকৈ চবকা লাগি পেলাই গোটেই অঞ্চলটোৱে, গোটেই এই এৰিয়াটোৱে এনেকুৱা মানে বেগ হৈ গ'ল। আজি কিজানি 5-6 বছৰমান বেগ হৈ গ'ল। এইটো বিশেষকৈ অসম চৰকাৰৰ পৰা যিটো আমাক ভেকচিন দিছিলে FMDৰ, এই ভেকচিনটোৱে আমাক সৰ্বনাশ কৰি পেলালে। মই আপোনাৰ হৈ কথা পাতিম। হয়, আপোনাৰ নামটো? মোৰ নামটো মহিম চন্দ্ৰ বড়ো। হয়, আপোনাৰ গৰু আছে? হয়, মোৰ বৰ্তমান গৰু 2জনী আছে। হয়, কিমান উৎপাদন হয়? এনে 20 লিটাৰমান হয় আৰু। আচ্ছা, ঠিক আছে। হয়, আপোনাৰ নামটো? মোৰ নাম সাধন শৰ্মা। সাধন শৰ্মা, কিমান গৰু আছে? গৰু মোৰ 6জনী আছে মাইকা গৰু। কিমান উৎপাদন হয়? এতিয়া গাখীৰ নাই, মোৰ গাভিনী আছে। এতিয়া তথাপিও 20 লিটাৰ গাখীৰ আছে। 20 লিটাৰ গাখীৰ পাই আছে। আপোনাৰ নামটো? মোৰ নাম শ্ৰী ৰেৱন পটৰ। আপুনি গৰু কিমান দিনৰ পৰা পুহি আছে? মই 2012 চনৰ পৰা পুহি আছোঁ। কিমান গৰু আছে? মোৰ সৰু ডাঙৰ মিলাই 10টা আছে। গাখীৰ কিমান উৎপাদন হয়? বৰ্তমান এতিয়া মোৰ গাভিনী গৰু আছে, তাৰ বাকী মোৰ বৰ্তমান দিনটোত 25-26 লিটাৰ হৈ আছে। এনে সৰ্বাধিক কিমান উৎপাদন কৰিছে আপুনি? মই যোৱা যিটো নেকি চবকা বেমাৰ লাগিছিল জুলাই আগষ্টলৈকে, তেতিয়ালৈকে মোৰ 40-50 লিটাৰলৈ গাখীৰ আছিলে। এই চবকা বেমাৰ লগাৰ পৰা, গৰু ৰিজেক্ট হৈ যোৱাৰ পৰা, তেতিয়াৰ পৰা মোৰ মানে দুৰ্বলতাটো আহি পৰিছে। হয়, আপোনাৰ নামটো কি আছিলে? পংকজ দেউৰী। পংকজ দেউৰী, আপোনাৰ কিমান গৰু আছে? মোৰ গৰু 6জনী আছে। 6জনী গৰু আছে। কিমান উৎপাদন হয়? এতিয়া 45-50 ভিতৰত। 45-50 লিটাৰ গাখীৰ উৎপাদন কৰি আছে। আচ্ছা, এইফালে কি নামটো কি? মোৰ নাম শ্ৰী হেমন্ত মজুমদাৰ। কিমান গাখীৰ কিমান উৎপাদন কৰে? বৰ্তমান 200 লিটাৰ গাখীৰ হৈ আছে দৈনিক। 200 লিটাৰ কিমানজনী গৰু আছে আপোনাৰ গাই? সৰু ডাঙৰ মিলাই 30টামান আছে। 30টামান আছে। 200 লিটাৰ গাখীৰ উৎপাদন কৰিছে দৈনিক। 200 লিটাৰ গাখীৰ মানে আপুনি হিচাপ কৰক, 25 টকা যদি হয়, দিনে আপোনাৰ কিমান 8,000-9,000 টকাৰ গাখীৰ বিক্ৰী কৰিছে। হেমন্ত মজুমদাৰ এই অঞ্চলৰ হাৱালাভিত্তিক গাঁৱৰ এজন যুৱক। তেওঁ হাৱালাভিত্তিক ঘৰ। তেওঁ ইতিমধ্যে কৈছে যে প্ৰায় 200ৰ পৰা 200 লিটাৰ যদি গাখীৰ উৎপাদন হয়, আপুনি 45 টকাকৈ যদি হিচাপ কৰে কিমান টকাৰ গাখীৰ উৎপাদন কৰিছে ভাবক। প্ৰায় 4,500, 9,000, 10,000 টকাৰ গাখীৰ তেওঁ দৈনিক 3 লাখ টকা মাহত তেওঁৰ এটা ট্ৰেঞ্জেকশ্যন তেওঁ হৈ আছে। খুব সুন্দৰ।
শুনি ভাল লাগিছে কিমান মানে 1 লাখ সকলোবিলাক মিলাই মিলাই 1 লাখমান টকা থাকেনে মাহত থাকে থাকে এইটো সঁচাকৈ আদৰ্শ যুৱ শুনি ভাল লাগিছে আপোনাৰ নামটো মোৰ নাম গৌতম বড়ো আপোনাৰ গৰু আছে কিমান আছে 10জনী আছে 10জনী কিমান উৎপাদন হয় 55ৰ পৰা 45 55 মাজত হৈ যায় আচ্ছা এই গোপালনৰ জৰিয়তে আপোনাৰ স্বাৱলম্বী হৈ আছে মানে স্বনিৰ্ভৰ হৈ আছে হয় আপোনাৰ নামটো ভাস্কৰ বৰা ক'ত ঘৰ এই আজৰি উটমাৰিতে কিমান গৰু কিমান আছে মোৰ এতিয়া 2জনী আছে গাই চেউৰী 2টা মানে 4টা আছে কিমান গাখীৰ হয় গাখীৰ মোৰ এতিয়া আজি কালি জগিছে এজনী এনে 5-10 লিটাৰমান দি আছোঁ এটা কথা দৰ্শকসকল মন কৰিব যে ইয়াত যিসকল লোক আছে আপুনি চাব টাইটেল ভক এই বৰা মজুমদাৰ দেউৰী বড়ো শৰ্মা বিভিন্ন জনগোষ্ঠী লোক আছে আৰু প্ৰত্যেকে ইয়াত গোপালন কৰে গোপালনৰ জড়িত আৰু গোপালনৰ জৰিয়তে তেওঁলোকে পৰিয়াল তেওঁলোকে স্বনিৰ্ভৰশীল হৈছে আৰু আৰকে তাৎপৰ্য কৈছে 200 লিটাৰ পৰ্যন্ত গাখীৰ উৎপাদন কৰা ব্যক্তি ইয়াৰ আছে যে 200 লিটাৰকৈ গাখীৰ উৎপাদন কৰি তেওঁলোকে আচলতে অসমৰ যিটো মই কৈ আছোঁ যে বাৰে বাৰে নীৰৱ এটা দুগ্ধ বিপ্লৱ ইয়াত হৈ আছে এই নীৰৱ দুগ্ধ বিপ্লৱত তেওঁলোকে কি প্ৰকাৰৰ কি ধৰণৰ অৰিহণা আছে সেইটো আপোনালোকে অনুমান কৰি লওক আচলতে এটা অত্যন্ত ইতিবাচক খবৰ আৰু আমি যিমান দূৰ জানিব পাৰিছোঁ ৰঞ্জিতৰ পৰা মই আকৌ জানিব বিচাৰিছোঁ ৰঞ্জিত শৰ্মা যিহেতু চিতাজখলাৰ অধ্যক্ষ কিমান এই মানে প্ৰডাকশ্যন দিনে বাঢ়ি আছে তেওঁলোকৰ প্ৰডাকশ্যন বাঢ়ি আছে সেইটো কাৰণে চিতাজখলাৰ কাৰণে এটা মানে প্ৰত্যাহ্বান হৈছে এতিয়া তাৰমানে এনেকৈ বিশেষকৈ গাখীৰৰ দাম যিটো মই ক'লোঁ যে গাখীৰৰ দাম আমি যথেষ্ট দিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ পৰিণতি কি হৈছে বেলেগ প্ৰতিষ্ঠানসমূহে যিহেতু দাম নিদিয়ে বা সময়ত তাৰ মূল্যবিলাক নাপায় তো সেইকাৰণে চিতাজখলালৈ কৃষকসকল আগুৱাই আহিছে আৰু তাৰ পৰিণতি চিতাজখলা সেই গাখীৰখিনি ক'লৈ লৈ যাম কেনেকৈ আমি বিপণন কৰিম সেইটো বহুত ডাঙৰ এটা মানে আমাৰ কাৰণে প্ৰত্যাহ্বান হৈছে এজন আমাৰ নন্দীগোপাল বড়ো তেখেতে কৈছিলে যে ভেকচিনৰ কথাটো চাওক অতি দুখৰ বিষয় যে আমি 2000 প্ৰায় আজি 10-12 বছৰ আমি নিজাববীয়াকৈ ভেকচিন আমি ডাইৰেক্ট কোম্পানীৰ পৰা প্ৰাইভেট কোম্পানীৰ পৰা লৈছিলোঁ যোৱা বছৰ আমি চবকাৰ ভেকচিন আমি গভৰ্ণমেণ্টক ভৰসা কৰি পেলাই চৰকাৰী ব্যৱস্থাপনাৰ ভৰসা কৰি পেলাই ল'লোঁ আৰু তাৰ পৰিণতিত কি হ'ল এই বৃহত্তৰ কেইবাখনো গাঁও আৰু এইখন গাঁও ইমানেই ধাৰাসায়ী হ'ল যে চবকা বেমাৰত প্ৰায় এইখন গাঁৱৰ 50% প্ৰডাকশ্যন আজি ডেটত যদি আজি ভালকৈ যদি গাইখিনি থাকিলে হয় ঠাণ্ডা দিনত 4000 লিটাৰ প্ৰডাকশ্যন পালোঁ হয় য'ত নেকি আমি 2000 লিটাৰ প্ৰডাকশ্যন আছে আজি ডেটত গতিকে এই ভেকচিন মেইনটেইন যিটো ব্যৱস্থা সেইখিনি মই এইখিনিতে আপোনাক কওঁ যে চৰকাৰক আহ্বান জনাওঁ যে এই প্ৰাইভেটাইজ কৰি দিব লাগে কমপ্লিটলি এইটো চৰকাৰী ব্যৱস্থাত ৰাখিব নালাগে কিয়নো সেই সম্পত্তিখিনি আজি কম্পেনচেট কোনে কৰিব এই খেতিয়কসকলক কম্পেনচেট কোনে কৰিব কওক আপুনি সেই তেনেকুৱা ধৰক বিভিন্ন সমস্যা আছে অকল মইতো জাৰ্চি ক্ষেত্ৰতে গৈ আছোঁ বাকী খেতিসমূহতো আছে গতিকে মই কৈছোঁ যে এই যি ভেট কেয়াৰৰ ব্যৱস্থাখিনি সেইখিনি ডাক্তৰটো নাই 1972 পৰা চিতাজখলা এজন ডাক্তৰ বিচাৰি আছে এতিয়া ডাক্তৰ এজন নাই আচলতে তেওঁলোকে কৈছে যে আমাৰ ইয়াত তেওঁলোকে গোপালনৰ দৰে ইমান পৰিয়াল জড়িত হৈ আছে কিন্তু তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা অন্ততঃ একো নহ'লেও অন্ততঃ তেওঁলোকৰ কৃষকসকলক পশু চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিছিল সেইটো কৰি দিয়া নাই তেওঁলোকৰ কাৰণে তাৰ যথেষ্ট অসুবিধা হৈছে আমাৰ মাজত মহিলা ভালে সংখ্যক আছে তেওঁলোকৰ সৈতে কথা পাতিম আহক আপোনাৰ নামটো কি মোৰ নাম শ্ৰী সন্ধিয়া বড়ো হয় কিয় গৰু আছে আপোনাৰ 2জনী আছে কিমান গাখীৰ উৎপাদন হয় গাখীৰ মানে এতিয়া এজনী গাভিনী আছে আৰু এজনী 3 লিটাৰমান দিয়ে আৰু আচ্ছা কেতিয়াবা গৰু পুহিবলৈ আৰম্ভ কৰিছে 3-4 বছৰমান হৈছে আৰু গাড়ী আছে নাই বাইদেউ আপোনাৰ গাহৰি এই এনে কেতিয়াবা 2-3টা পুহো আৰু বিক্ৰী কৰি দিওঁ সেনেকা মানে ফাৰ্ম নাই আৰু আচ্ছা আপোনাৰ নামটো কি মনিকা খাখলাৰী মনিকা কি মনিকা খাখলাৰী গৰু পোহে সব বাইদেউ আপোনাৰ গৰু আছে আছে কিমান আছে গৰু 8টা কিমান গাখীৰ পায় গাখীৰ 30 লিটাৰ আচলতে শুনি ভাল লাগিছে যে ইয়াৰ প্ৰতি ঘৰ মানুহৰ ঘৰত গৰু আছে আৰু প্ৰত্যেক ঘৰ মানুহে গৰু পুহিছে আৰু এই গৰু পোহাৰ জৰিয়তে আমাৰ অসমত আমি কৈছোঁ যে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আমি অসম বহুত পিছ পৰি আছোঁ ৰাষ্ট্ৰীয় যিটো মান আছে মানতকৈ আমি বহুত পিছ পৰি আছোঁ আৰু এই ক্ষেত্ৰত এইসকল লোকে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াইছে কিন্তু এইসকল লোকৰ বিষয়ে চিতাজখলাই চিন্তা কৰিছে কিন্তু তেওঁলোকৰ বিষয়ে চিন্তা কৰিলে চৰকাৰ আগবাঢ়ি অহা নাই পশুপালন বিভাগ এটা বিয়াগম বিভাগ এই বিভাগটো একো কাম কৰা নাই এইটো আচলতে অত্যন্ত দুৰ্ভাগ্যৰ কথা আমি আশা কৰিছোঁ যে এইসকল এই নীৰৱ বিপ্লৱে আচলতে অসমত এক আন্দোলনৰ ৰূপ ল'ব আৰু এই আন্দোলনে আমাৰ সমগ্ৰ ৰাজ্যৰ যিসকল দুখীয়া কৃষক আছে যিসকল দুখীয়া গোপালক আছে সকলোৱে চুই যাব আৰু ইয়াৰ এই গোটেই ব্যৱস্থাটো এক আমূল পৰিৱৰ্তন সাধ্য হ'ব সেইকাৰণে আমি অথনি অলপ সময় পূৰ্বে আমি কথা পাতিছিলোঁ এজন হেমন্ত মজুমদাৰ নামৰ এজন গোপালকৰ সৈতে তেওঁ ইতিমধ্যে আমাক জনাইছিল যে 200 লিটাৰ গাখীৰ তেওঁ দৈনিক উৎপাদন কৰে ইয়াত দেখুৱাই যে খেৰৰ বিশাল পুঁজি এইটো তেওঁৰ গোহালি মই হিমাংশুক দেখুৱাবলৈ অনুৰোধ কৰিছিলোঁ আৰু বিশাল এটা গোহালি আছে এই গোহালিটো দেখুৱাইছে খেৰৰ পুঁজি হেমন্ত মই হেমন্ত আকৌ আহিছে হেমন্ত আকৌ বিচাৰিছোঁ হেমন্ত কিমান এইকেইদিন কিমান গাখীৰ দিয়ে ইহঁতে প্ৰত্যেকজনে বেলেগ হেৰি হয় প্ৰতিজনী একে সমান গাখীৰ নিদিয়ে বগীজনী কিমান দিয়ে বগীজনী বৰ্তমান 10 লিটাৰমান আছে ই গাভিন হৈ আছে এনে প্ৰথম যেতিয়া জগিছিল
20ৰ পৰা 25ৰ ভিতৰত আছিল 20ৰ পৰা 25 লিটাৰ গাখীৰ দিছিলে বৰ্তমান এইজনীয়ে দি আছে 22 লিটাৰ দিনত হয় এইজনী 20 লিটাৰ আছে মই দেখুৱাইছে এইজনী হেমন্ত দেখুৱাইছে কোনটো এইজনী 3047 এইজনী দিছে কিমান 22 লিটাৰ এইখন এইজনী 20 লিটাৰ আছে 20 লিটাৰ হয় বাপৰে আৰু এইকিটা এইকেইটা অলপ কম আছে এই খিজনী আছে 20 লিটাৰ এই খিজনী হয় আচ্ছা গোহালি এইটোৱে নহয় আচলতে হেমন্তৰ গোহালি আৰু আছে আমি হেমন্তৰ গোহালি চাবলৈ গৈছোঁ ভিতৰলৈ যাওঁ হেমন্ত আৰু গোহালি আছে ভিতৰত সুন্দৰ এটা গোহালি মই দেখিবলৈ পাইছোঁ ইয়াতো ভালে সংখ্যক জাৰ্চি গৰু আছে ইয়াত তাত দেখিলোঁ আমি পাঁচজনী ইয়াত কিমান আছে গৰু ইয়াতে 25টা মান আছে 25টা মান আছে গৰু এই ইহঁতক মানে খাদ্য হিচাপে কি দিয়া হয় খাদ্য হিচাপে চাপৰ আৰু দুধ শক্তি আৰু ৰাইচ পলিচ যিটো সেইটো মই অলপ বইল কৰি দিওঁ গোহালি বনাম মই ওপৰত গোহালি বনাম এই বছৰ বনাম বৰ্তমান 9 লাখ টকা লোন লৈছোঁ এতিয়া গোহালিটো মই ওপৰলৈ লৈ যাম 9 লাখ টকা লোন কেনেকৈ কোন বেংকে দিছে এইটো ছ'চাইটিৰ থ্ৰুৱেদি চিতাজখলাৰ সহযোগত হয় সহযোগত এই কথাটো আমি বাৰম্বাৰ কৈ আছোঁ যে চিতাজখলাই আৰু এটা কাম কৰিছে সেইটো আমি অথনিও কৈ আছোঁ যে চিতাজখলাই কৃষকসকলক বেংকৰ ঋণ উলিওৱাত সহায় কৰিছে অৰ্থাৎ বেংকক কৃষকৰ ওচৰলৈ লৈ আহিছে কৃষকে ঋণ বিচাৰি বাহিৰলৈ যাব লগা নহয় বেংক তেওঁলোকৰ ওচৰলৈ আহিছে আৰু তেওঁ ইতিমধ্যে কৈছে যে 9 লাখ টকা তেওঁ ঋণ পাইছে তাৰ কাৰণে কোনো মাটি মৰ্গেজ দিব লগা হৈছে নেকি একো দিব লাগে খালি পান কাৰ্ড ভোটাৰ আইডি আৰু 6 কপি ফটো দিছোঁ তাৰ পৰা একো দিয়া নাই বেংকে লগে ঋণ সুন্দৰ যে এটা গোহালি অত্যাধুনিক গোহালি তেওঁ বনাব তেওঁৰ প্ৰায় 30-35টা মান গৰু আছে আমি দেখুৱাইছোঁ যে এইটো তেওঁৰ এটা ভেটি বনাইছে ইতিমধ্যে তেওঁ এইটো গোহালি কৰিব তেওঁ ইয়াতে এইটো তেওঁ অত্যাধুনিক গোহালি ভেটি তেওঁ ইয়াত বনাইছে আৰু গাহৰি আছে লগত তোমাৰ গাহৰি আছে এইফালে কিমান গাহৰি গাহৰি বৰ্তমান পোৱালি 30-32টা মান আছে বছৰত গাহৰি বা কিমান বছৰত মোৰ গাহৰি পোহা বেছি দিন হোৱা নাইতো যোৱা বছৰটোত মই 70টা মান পোৱালি বেচিছোঁ কিমান এটা পোৱালিৰ 2500 এই বছৰটো মই 3000কে বেচিছোঁ এটা পোৱালি হয় যোৱা বছৰ 2500 আছিল এই বছৰ 3000কে বেচিছোঁ তাৰমানে গাহৰি পুহি 2 লাখ মান টকা উৎপাদন কৰি আছে আৰু যিটো গৰু পুহি মাহে 1 লাখ মান যদি হয় মাহত বছৰত 12 লাখ মান টকাৰ উপাৰ্জন হৈ আছে খুব সুন্দৰ আচলতে এজন আদৰ্শ যুৱক বুলি কৈছোঁ এই অঞ্চলৰ অৰ্থনৈতিকভাৱে এটা সচ্ছল পৰিয়াল আৰু গৰু পুহি নিজে কিমান লাভৱান হৈছিল ভাবা যে গৰু পুহি গো পালন কৰি ভাবিব গ'লে মানে মই প্ৰথম অৱস্থাত যিটো অৱস্থা আছিল মোৰ একোৱে নাই একে মানে খেৰি ঘৰ আছিল তেনে জৰাজীৰ্ণ মই 7 চনৰ পৰা গৰু পুহি যিখিনি মানে উন্নতি কৰিছোঁ বা হেৰি কৰিছোঁ সেইটো মানে গাঁৱৰ মানুহে ক'ব মইতো কি ক'ম আৰু হয় গোটেইখিনি মই গৰু পুহি কৰিছোঁ ইয়াত দেখিছোঁ যে গাখীৰ তেওঁ খীৰাই আছে কিমান এজনী গৰুৰ পৰা এবাৰত গাখীৰ কিমান ওলায় এবাৰত ৰাতিপুৱা 8 লিটাৰমান হৈছে মই যোৱাকালি আনিছোঁ সেয়া এই ৰাতিপুৱা 8 লিটাৰ এতিয়া কিমান হয় যোৱাকালি আনিছোঁ মানে আগতে বেলেগত আছিল নেকি নহয় কিনি আনিছোঁ মই হয় কিমান দাম দি কিনি আনিছে 65,000 ক'ৰ পৰা আনিছে কিন্তু আমলিঘাটৰ পৰা আনিছোঁ আদৰণি বাহা এইফালে আচ্ছা পিছৰ বাটা এটা আছে পিছৰ বাটা আছে না আচলতে ইনাইজেনিক হয় দাদা তথাপি আৰু মানে খাতাম পুৰুষীয়া এইটো চব হেৰি পৰম্পৰা আচলতে পৰা যায় আৰু বুবা ককাৰ বৃত্তি মইনো এৰিম কিয় মজা আমেজ নাই আপুনি জিম কৰিবই নালাগে এইবিলাক মজবুত হৈ যায় মই চুই চাই পাৰোঁ নি দিয়ক পানী দিয়ক একো নাই খুব নৰম হৈ আছে আজি প্ৰণদাই জীৱনত প্ৰথম মই গৰু আমি এতিয়া হেমন্তক মানে
মাহৰ ভিতৰত কৈছোঁ যে হেমন্তই গাই খিৰোৱা মেচিন আনিব লাগে সেই ব্যৱস্থাটোৰ কাৰণে আমি লাগি মানে প্ৰথম কিন্তু গাঁওখনত প্ৰথম হেমন্তই কৰক তাৰপিছত আজিকালি চফিষ্টিকেটেড নতুন মেচিন আহিছে খিৰাব পাৰে হাইজেনিকো হয় আৰু দ্বিতীয়তে ধৰক কাম কমি যায় এটাই নহ'লে সি এই 20-25 জনী গাই খিৰোৱাটো যথেষ্ট সময় লয় গতিকে এতিয়া অকণমান পাৱাৰ বেকআপটো লাগিব কাৰেণ্ট যিহেতু যায় গতিকে জেনেৰেটৰ এটা আৰু মেচিন মিলাই পেলাই তাৰ 2 পৰা 2.5 লাখ মান টকা লাগিব তো সেইখিনি আমি ছ'চাইটিৰ জৰিয়তে বেংকৰ পৰা হেৰি কৰিলে হয়তো ভাবোঁ হেমন্ত ইয়াতে প্ৰথম মেচিনৰ পৰা গাই খিৰাব আচলতে 200 লিটাৰ গাখীৰ ক্ষীৰত ধেমালি কথা নহয় হা এয়া দেখুৱাইছোঁ গাখীৰখিনি কিমান লিটাৰমান হ'ব ইয়াত 6.5 পৰা 7 লিটাৰ ভিতৰত 6.5 লিটাৰমান হ'ব ৰাতিপুৱা 8 লিটাৰ এতিয়া 6.5 7 মানে প্ৰায় 15 লিটাৰমান গাখীৰ পাইছে আৰু এই 200 লিটাৰ গাখীৰ ক্ষীৰোৱা ধেমালি কথা নহয় কেনেকৈ ক্ষীৰোৱা ইমান ডাঙৰ গাখীৰ আমি 4জন বৰ্তমান খীৰাই আছোঁ 4জনে মানে ভাগকৈ খীৰা আৰু মই খীৰাওঁ 5জনী আচ্ছা ভাইটিয়ে খীৰাই মোৰ মানুহজনীয়ে 5জনী খীৰাই আৰু মানুহ এজন আছে তেখেতে মানে ভাগ কৰি দিছে হয় তেওঁলোকে খুব সুন্দৰকৈ ভাগ কৰি দেখি পেলাই ভাল লাগিছে আচলতে আৰু এই গাখীৰটো তোমালোকে ইয়াৰ পৰা নি চিতাজখলা যিটো গাখীৰ কালেকশ্যন চেণ্টাৰ হয় তাত দি দিয়ে তাৰ পৰা লৈ যায় গাখীৰ হয় আপোনাৰ নামটো কি বাইদেউ শ্ৰী বুলু বিশ্বাস বুলু বিশ্বাস হয় কিমানজনী গৰু আছে আপোনালোকৰ 35টা 35টা হয় কিমান গাখীৰ কিমান হয় গাখীৰ 100-150 লিটাৰ 150 লিটাৰমান হয় প্ৰত্যেক দিনে 150 লিটাৰ গাখীৰ বিক্ৰী কৰি আছে হয় গাখীৰবিলাক ক'ত বিক্ৰী কৰে ক'ত দিয়ে আমাৰ ছ'চাইটিত সীতাজখলা দুগ্ধ উৎপাদকত আমি দেখুৱাইছোঁ যে আচলতে তেখেতসকলৰ তাতো প্ৰায় 35টা গৰু অৰ্থাৎ তেওঁলোকে এই মানে তাই বুলু বিশ্বাস যদিও প্ৰাণেশ্বৰ ভূঞাৰ ছোৱালী আৰু প্ৰাণেশ্বৰ ভূঞা আমাৰ 17গৰাকী যি মানে স্বনাম ধন্য ফাউণ্ডাৰ তাৰ ভিতৰত প্ৰাণেশ্বৰ ভূঞা আছে তেখেতৰ ছোৱালী আচ্ছা আচ্ছা তাৰমানে আপুনি এই যিটো হেৰি আছে চিতাজখলা সময় সমিতি তাত একদম আৰম্ভণিৰ পৰা জড়িত আপোনালোকে হয় আৰম্ভণিৰ পৰা জড়িত আমি চিতাজখলা আপোনালোকৰ জীৱনত বহুত প্ৰভাৱ পেলাইছে হয় পেলাইছে মানে আচলতে আমি কৈছোঁ যে চিতাজখলা আমি আহি পেলাই দেখিছোঁ যে প্ৰায় 9-10টামান জনগোষ্ঠীৰ মিলনস্থলী আৰু আৰু ইয়াতে দেখিছোঁ প্ৰত্যেকৰে মানে এটা মিলনৰ মূল কথা ৰৈছে যে তেওঁলোকে প্ৰত্যেকেই গো পালন কৰে এয়া আমি এটা বঙালী পৰিয়াল আছোঁ বঙালীবাহী পৰিয়াল আৰু তেওঁলোকেও এনেকৈ গো পালনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে আৰু তেখেতৰ পত্নী তেখেত অসমীয়া পৰিয়ালৰ পৰা অহা গতিকে গোটেই আমাৰ এই সমগ্ৰ এলেকাটোত আমি দেখিবলৈ পাইছোঁ আচলতে এক বিপ্লৱৰ জোৱাৰ উঠিছে মই যিটো কথা কৈ আছে এক দুগ্ধ বিপ্লৱ আচলতে তেওঁলোকে কৰিছে আৰু এই দুগ্ধ বিপ্লৱত ইয়াতে আমি এটা বিশাল গোহালি এইটো পঞ্চানন বিশ্বাসৰ এইটো পৰিয়াল আৰু তেওঁলোকে এই 35টা জাৰ্চি গৰু তেওঁলোকে আছে তেওঁলোকে প্ৰায় 150 বা 200 লিটাৰ গাখীৰ তেওঁলোকে উৎপাদন কৰি বজাৰত বিক্ৰী কৰি আছে অৰ্থাৎ আমি আগতে কৈছিলোঁ যে যিটো আগতে এনেকুৱা ধাৰণা আছিল যে অকল নেপালী জনগোষ্ঠীৰ লোকে কৰে আচলতে ইয়াত দেখিবলৈ পাইছে অকল নেপালী জনগোষ্ঠী নহয় ইয়াত অসমীয়া বঙালী সকলো অসমীয়াভাষী বঙালীভাষীসকলৰ লগতে আমি দেখিবলৈ পাই বিভিন্ন জনজাতীয় জনগোষ্ঠীয় লোকসকল যিসকল আছে বড়ো তিৱা তাৰপিছত আদিবাসী তেওঁলোকেও ইয়াত গৰু পুহিছে এটা অন্য এটা বাতাবৰণ ইয়াত সৃষ্টি হৈছে এই সীতাজখলা এই সমগ্ৰ এলেকাত আমি বৰ্তমান আহি উপস্থিত হৈছোঁ এটা অত্যাধুনিক গোহালি ঘৰ অত্যাধুনিক ধৰণে ইয়াত গো পালন কৰা হৈছে আৰু যিটো গাখীৰ খিৰোৱা হয় ইয়াত দেখুৱাইছে আমাৰ হিমাংশু ৰাজে তেনেকৈ তেওঁলোকে তাৰ পৰা মেচিনেৰে তাৰ গাখীৰটো সংগ্ৰহ কৰা হয় গাখীৰটো হাতেৰে নিখিৰাই মেচিনেৰে গাখীৰটো খীৰাই আনি ইয়াত জমা কৰিছে মই আমাৰ ইয়ালৈ জড়িত তেখেত আছে আপোনাৰ আহকচোন এইখিনিলে হয় আপোনাৰ নামটো কি সুনীল কুমাৰ বৰুৱা কিন্তু কি সঞ্জীৱ বৰুৱা সুনীল কুমাৰ বৰুৱা হয় আপুনি এইটো এই গোহালিখনত মানে এই ফাৰ্মখনত জড়িত হয় এই গাখীৰ যে এনেকৈ খীৰাই হাতেৰে খিৰোৱা আৰু মেচিনে খিৰোৱাৰ মাজত কি পাৰ্থক্য মানে মেচিনে খীৰালে সুবিধাহে পায় গাইজনীয়ে আচ্ছা কমপ্লিট পোৱালিটোৰ যেনেকৈ খুন্দা মাৰে গাখীৰ তেনেকৈ ইয়াত খুন্দাই যে শব্দটো শুনিছে সেই পোৱালি খুন্দা মৰাৰ নিচিনাকৈ ওলাই আছে গাখীৰটো ভালহে ওলায় হাতেৰে খিৰোৱাটো কষ্ট হয় মানুহ বেছি লাগে আৰু এটা কথা অলপ হাইজেনিক হৈ থাকে বস্তুটো হয় হয় লেতেৰা কোনো থাকিব নোৱাৰে আচ্ছা এতিয়া হাতেৰে খিৰোৱা আৰু মেচিনেৰে খীৰালে গাখীৰৰ কিবা তফাত হয় নেকি কিমান তাৰ সংগ্ৰহটো গাখীৰ সংগ্ৰহটো হাতেতকৈ বেছিহে ওলায় মেচিনত গাখীৰ থাকিব নোৱাৰিব ক'তো মেচিনত হয় আচ্ছা এতিয়া এইজনী গাই কিমানমান লিটাৰ ওলাব পাৰে ইয়াৰ পৰা এইজনীৰ 6.5 লিটাৰমান ওলায় 6.5 লিটাৰ চবৰে বেলেগ বেলেগ চব বেলেগ বেলেগ আচ্ছা দিনটোত 15 লিটাৰ
দিনটো 15 লিটাৰ ইয়াত মুঠতে গাই কিমানজনী আছে গাই সৰু ডাঙৰ মিলাই 90জনী আছে 90জনী গাই এটা বিশাল গোহালি ঘৰ কেমেৰা পাৰ্চন হিমাংশু আকৌ দেখুৱাইছে আচলতে বিশাল এটা গোহালি এইফালে আছে এইটো চাইডে আছে বিশাল গোহালি ঘৰ মই দেখুৱাইছোঁ আচলতে ইয়াত আপোনালোকৰ এই যে গাখীৰ এটা সংগ্ৰহ কৰে এইবিলাক এই গাখীৰ ইয়াত আছে গাখীৰ আছে নেকি ইয়াত আছে অঁ এইকেইটা ইতিমধ্যে গাখীৰ মেচিনেৰে গাখীৰ আনি পেলাই ইয়াত পুৰ কৰা হৈছে এইবিলাক এতিয়া ইয়াৰ পৰা ক'লৈ নিব আপোনালোকে আমাৰ চিধাজখলা ছ'চাইটিলৈ যাব সমবায় সমিতিলৈ তাৰপৰা গুৱাহাটীলৈ যাব আৰু ইয়াত প্ৰচেছিং হয় পেকেটিং হয় পেকেজিং যাব আৰু কিছুমান ফ্ৰেছ গাখীৰ গুৱাহাটীলৈ যাব এই যিটো অত্যাধুনিক গোহালি এইটো গোহালিৰ লগত কিমান মানুহ জড়িত আচলতে ইয়াৰ লগত কিমান মানুহ আপোনালোকৰ এই ফাৰ্মখনত কিমান মানুহ জড়িত আছে এনেই আমাৰ 11জনমানতো থাকেই আৰু তেওঁলোকৰ পৰিয়াল গোটেইখিনি ইয়াৰ লগত জড়িত আৰু ইয়াত যিটো ইমান 90জনী গাড়ীৰ যিটো গোবৰ ওলায় সেই গোবৰটো আপোনালোকে কি কৰে গোবৰটো ব্যৱহাৰ কেনেকৈ কৰে গোবৰটো আমি সাৰ ইয়াৰ এটা পচন সাৰ বনাওঁ আমি গোবৰটো পেলাই নিদিওঁ আমাৰ পেলনীয়া একোৱেই নাযায় আপুনি আমাৰ তাত চাব পাৰে সেইখিনিতে আছে আমি বনাই থৈছোঁ সেইমতে আমি মানে 6 মাহমান লাগে আৰু প্ৰচেছিং হওঁতে তাৰপৰা আমি এইটো মানে পেকেটিং কৰোঁ পেকেটিং কৰি বিভিন্ন স্থানলৈ পঠাওঁ আৰু এইটো আমাৰ মেইন ড্ৰেইন এইটো চাব ড্ৰেইন দিছোঁ এইটো যেতিয়া ফুল হ'ব আমি নেক্সট সিফালে লৈ যাম আচ্ছা ইতিমধ্যে আমাৰ সিফালে ফুল হ'ল আহক আপোনাক দেখুৱাই দিওঁ ইয়াত এই যে পৰিলে এই গোবৰ আছে ইয়াত গোবৰ আছে জাবৰ আছে আচ্ছা এইবিলাক কি শুকাব দিব এতিয়া নাই আমি শুকাবলৈ নিদিওঁ এইটো পচিবল দিম কিমান দিন লাগিব 6 মাহ থাকিব তাৰপিছত আকৌ আমি ইয়াত আনিম তাৰপৰা উঠাই ইয়ালৈ আনিম তাৰপৰা উঠাই ইয়ালৈ লৈ আহিব ইয়ালৈ আনিম এই যিটো গোবৰ শুকোৱাৰ পাছত ইয়ালৈ আনি পেলাই তেওঁলোকে পাতিব তাত নি মেচিনত হেৰি কৰিম তাত মেচিন আছে সেইটো মেচিন দেখুৱাইছে মেচিনটোত আপোনালোকে কৰে আৰু ইয়াত বেলেগ কিবা খেতি হ'ব নি ইয়াত ঘাঁহ হ'ব সেই ঘাঁহটো গৰুৱে খাব আমি চাবলৈ আহিছোঁ আচলতে কেনেকৈ পচন সাৰ কৰিছে পচন সাৰ কৰি তেওঁলোকে পেকেজিং কৰিছে সুন্দৰভাৱে সেই পেকেজিংটো চাই লওঁ এইটো মেচিনত আহি মেচিনত আকৌ শুকান যিখিনি তাৰপৰা আছে শুকাই যোৱাৰ পাছত সেইখিনি লৈ আহি পেলাই মেচিনত এইখিনি মেচিনত দিয়াৰ পৰা এনেকুৱা হ'ব হয় ইয়াৰ পৰা যিটো হেৰি ওলাব এইটো ইয়াত থাকিব 6 মাহৰ পিছত আকৌ এইটো হেৰি হ'ব ফিটিং হ'ব আকৌ কৰিব আচ্ছা আৰু এইটো বস্তু আপোনাৰ পেকিং কেনেকৈ কৰে যিটো আমি গোবৰ মেচিনত দিলোঁ তাৰপৰা আমি বস্তাটো ভৰাওঁ আৰু পেকেটো বনাওঁ এনেকৈ সৰু পেকেটত দিওঁ এইবিলাক আপোনাৰ ফুলৰ গুৰিত বা হেৰি লগাব ফুলৰ গুৰি আপোনাৰ শাক পাচলি যি কৰে আৰু টাবত দিয়া তাত দিলেই হ'ল এজন উদীয়মান যুৱক ইয়াৰ আৰু মঞ্জীৱৰ ভালেখিনি ইয়াত এইখন ফাৰ্মৰ লগত জড়িত তেওঁ মঞ্জীৱে আৰু ইয়াত যিটো চিধাজখলা যিটো আন্দোলন সেই যিটো মই কৈছোঁ যে দুগ্ধ বিপ্লৱ যিটো হৈ আছে এই দুগ্ধ বিপ্লৱৰ অন্যতম হোতা কিন্তু মঞ্জীৱে কেমেৰাৰ সময়ত আহিব নিবিচাৰে মই জোৰকৈ মাতাৰ কাৰণে আহিছে মঞ্জীৱ মই কিবা এই যিটো গোপালনৰ যিটো মই দেখিলোঁ আজি যিটো বিপ্লৱ হৈ আছে ইমান 6000টা পৰিয়াল জড়িত হৈ আছে গোটেই ব্যৱস্থাটো এটা আমূল পৰিৱৰ্তন দেখা গৈছে এইটো কি ভাবিছে যে আৰু কি লক্ষ্য আছে আপোনালোকে ক'লৈ লৈ যাব বিচাৰিছে আপোনালোকে মেইন ফ'কাছটো আমাৰ হয় মানে ফাৰ্মাৰে ৰেট পাব লাগে আৰু এই প্ৰফেশ্যনটো ডিগনিফাইড হ'ব লাগে মানে ৰেচপেক্ট পাব লাগে যে আমাৰ ফাৰ্মাৰ বা যি ডেইৰী ফাৰ্মাৰ বুলি ক'লেই নহয় অন ফাৰ্মাৰো তাৰ কাৰণে আমি মানে এটা চেষ্টা চবে কৰি আছে ময়ো টীমৰ মানে পাৰ্ট হয় আমি আৰু সৰু মানে এই এনেকুৱা যে কৰি আছোঁ চ' ডেট মানে ৱেষ্ট মেনেজমেণ্ট আৰু সেইটো লগত কৰি পেলাই যদি আমি ভেলু এডিশ্যন কৰোঁ তেতিয়া আমি মানে এফেক্টিভ কষ্টটো তাৰ জেনেৰেট কৰিব পাৰিম আচলতে মই মঞ্জীৱৰ পৰিচয় আৰু এটা কৰাই দিছোঁ মঞ্জীৱ আচলতে ইণ্ডিয়ান এয়াৰফ'ৰ্চত আছিলে তেওঁ তাৰ পৰা চাকৰি ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ আহি গুচি আহিলে আৰু তেওঁ তিনিটা স্নাতকোত্তৰ ডিগ্ৰীধাৰী 3টা বিষয়ত তিনিবাৰ তেওঁ মাষ্টাৰ্ছ ডিগ্ৰী লৈছে আৰু তেওঁ ডক্টৰ ডিগ্ৰীধাৰী কিন্তু তেওঁ সকলো চাকৰি কৰিছিল ইণ্ডিয়ান এয়াৰফ'ৰ্চত চাকৰি বাদ দি আহি বৰ্তমান এই যিটো ইয়াত যিটো মই কৈছোঁ যে চিধাজখলাৰ যিটো নীৰৱ আন্দোলন হৈ আছে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এই দুগ্ধ বিপ্লৱৰ অন্যতম হোতা মঞ্জীৱ শৰ্মা আৰু মঞ্জীৱে মই কৈছোঁ যে পঢ়া শুনা যথেষ্ট কৰিলে ইণ্ডিয়ান এয়াৰফ'ৰ্চত কাম কৰিলে কিন্তু সকলো বাদ দি আহি তেওঁ ইয়াত আহি জড়িত হৈ পৰিছে আৰু কৈছে যে কৃষি কৰ্মক তেওঁ ডিগনিফাইড ৱেলৈ লৈ যাব বিচাৰিছে আৰু কৃষক খেতিয়কসকলে যাতে উপযুক্ত মূল্য পায় তাৰ কাৰণে তেওঁ কাম কৰি যাব বিচাৰিছে আমি ইয়াত আহি দেখিলোঁ যে গোহালিটো আমি দেখিলোঁ ইয়াৰ যিটো গোহালি আছিলে শৰ্মা ডেইৰীজ ফাৰ্মৰ গোহালি দেখিলোঁ আৰু গোহালিৰ পাছত আমি দেখিছোঁ পোৱালি আছে পোৱালিবিলাক ছেপাৰেট কৰি থোৱা আছে মই জানিব বিচাৰিছোঁ মঞ্জীৱ এইটো পোৱালিবিলাক কেনেকৈ কিয় ৰখা হয় কেনেকৈ খোৱা একচুৱেলি ডিফাৰেণ্ট এজ ইনিচিয়েলি সিহঁতক আপ টু 23 days মিল্ক ডিপেণ্ডেণ্ট হয় আৰু শ্ল'লি সিহঁতে কনভাৰ্ট হয় ফিড ল'বলৈ তাৰ কাৰণে আমি কেলকুলেটেড হিচাপে আগত ট্ৰেডিশ্যনেল কি হৈছিল আমি গাখীৰ মাকৰ তাত লগাই দিওঁ তেতিয়া আমি গম নাপাওঁ যে কিমান গাখীৰ খালে বা কিমান গাখীৰ পাইছে এতিয়া আমি কেলকুলেটিভ এজ পাৰ বডি ৱেইট ইহঁতৰ বডি ৱেইট যোনটো হয় তাৰ 1:10 হিচাপে ধৰক 30 kg হ'লে সিহঁতক 1 লিটাৰ মানে 3 লিটাৰ লাগে 10:1
মানে 10 কেজিত আমি 1 লিটাৰ গাখীৰ দিওঁ 10 কিলো ওজন হ'লে 1 লিটাৰ গাখীৰ হয় হয় আমি আহি ইয়াৰে যিখন আছিলে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি এই সমবায় সমিতি এজন ফাউণ্ডাৰ প্ৰতিষ্ঠাপক 1958 চনত যেতিয়া এইখন স্থাপন হৈছিলে সেই তেতিয়াৰ এজন ফাউণ্ডাৰ আমি পাইছোঁ গুৰুদত্ত শৰ্মা হয় আপোনাক মই স্বাগতম জনাইছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে 17জন কৃষক লগ লাগি গৌপালক লগ লাগি আপোনালোকে এই সীতাজখলা জন্ম দিছিলে এই সমবায় সমিতি কি লক্ষ্য কি উদ্দেশ্য আগত ৰাখি আপুনি জন্ম দিছিল আৰু এতিয়াৰ বিগত সময়ছোৱাত এইখন বিশাল এটা ৰূপ লৈছে আমাৰ মহান উদ্দেশ্য আছিলে সমবায়খন গঠিত কৰিবলৈ কিয়নো গাখীৰৰ ব্যৱসায়টো তেতিয়া মধ্যভোগী ব্যৱসায় গোটেই গোপালকসকলক বা তেতিয়া যথেষ্ট সংখ্যক মহাসুতি আছিলে তেখেতসকলক শোষণ কৰিছিলে অৱস্থা নাইকিয়া হৈছিলে আমি সেই সময়তে আমাৰ এজন বিষয়া আহিলে কোঅপাৰেটিভৰ তেখেতে আমাৰ লগত যোগাযোগ কৰি বোলে ইয়াত এখন সমবায় সমিতি গঠন কৰা তোমালোকে সমবায়ৰ জৰিয়তে গোপালকসকলৰ যথেষ্ট উন্নতি হ'ব আৰু মধ্যভোগী ব্যৱসায় যিটো গাখীৰ কম দামত নি গুৱাহাটীত ব্যৱসায় কৰি আছিলে আৰু দুনিয়া যথেষ্ট ভেজাল কৰি গাখীৰৰ যিটো মানদণ্ড হ্ৰাস কৰিছিলে আমি ভাবিলোঁ সমবায়ৰ জৰিয়তে আমি নিজাববীয়াকৈ গাখীৰ সংগ্ৰহ কৰি আমি যদি যিসকল ক্ৰেতাসকলক দিব পাৰোঁ মধ্যভোগী নহ'লে বিশুদ্ধ গাখীৰ তেখেতসকলেও পাব সেই উদ্দেশ্য মহান উদ্দেশ্যৰে আমি সমিতিখন গঠন কৰিছিলোঁ মই বৰ্তমান উপস্থিত আছোঁ এইটো সীতাজখলাৰ মূল গাখীৰ তেওঁলোকে সংগ্ৰহ কেন্দ্ৰ তেওঁলোকৰ এনেকুৱা 13টা সংগ্ৰহ কেন্দ্ৰ আছে কেমেৰা পাৰ্চন হিমাংশু আৰু লগতে অজয়ে দেখুৱাইছে এই গাখীৰবিলাক আহিছে বিভিন্ন ঠাইৰ পৰা গোপালকসকলে গাখীৰ আনিছে এই গাখীৰবিলাক এনেকৈ আনি তেওঁলোকে ইয়াত সংগ্ৰহ কৰিব মই অকণমান আমাৰ ইয়াৰ ছ'চাইটিৰ ছ'চাইটিৰ সম্পাদক আছে আপোনাৰ নামটো কি আছিলে বিমান শৰ্মা হয় এই ইয়াত কিমান গাখীৰ আহে প্ৰত্যেক আমাৰ ইয়াততো আপোনাৰ এইটো হ'ল সীতাজখলা মুখ্য কেন্দ্ৰ এইটো আমাৰ প্ৰায় ওচৰ চুবুৰীয়া গাঁৱৰ গোটেই গাখীৰ আমাৰ ইয়ালৈ আহে আমাৰ ইয়াত প্ৰায় আপোনাৰ প্ৰায় 200 কেন গাখীৰ তাৰমানে প্ৰায় 8000 লিটাৰ গাখীৰ আমাৰ ইয়াত কালেকশ্যন হয় ইয়াত আৰু আমাৰ বিশেষকৈ এতিয়া আমি নতুনকৈ এখন ডিভাইচ লৈছোঁ আমি মিল্ক স্কেনাৰ সেইখনত আমি মিল্ক স্কেনাৰ আচলতে গাখীৰৰ তেওঁলোকে মানটো গুণগত মানদণ্ড পৰীক্ষা তাত আমি গাখীৰৰ মানদণ্ডটো নিৰূপণ কৰোঁ প্ৰতিজন যিমানসকল ফাৰ্মাৰে ইয়াত আজি জমা দিব প্ৰতিজনে আপোনালোকে এইটো চাব পাৰে মই দেখাইছোঁ দেখুৱাইছে হয় আপুনি দেখুৱাই দিয়কচোন বস্তু কি আছে 3.2 আপোনাৰ যিটো ফেট কণ্টেণ্টটো 3.2 হ'ব লাগে FSSAI নৰ্মছ মতে কাউ মিল্কত তো আমাৰ 3.2 জেগা 4.3 আছে আপোনাৰ SNF যিটো আছে সেইটো 3.5 হ'ব লাগে তো আমি পাই আছোঁ 8.97 ভালে এইটো মানে ফ্ৰেছ মিল্ক আৰু D2 ডেনচিটি ঠিক আছে সব বাকীখিনি আমাৰ আমি মেইন মানে যদি গাখীৰ উৎপাদনৰ পৰা ইয়ালৈকে যদি 0% ৱাটাৰ লাষ্টটো দেখিছে W2 0 হয় তেতিয়াহ'লে গাখীৰত যিটো প্ৰাকৃতিক হিচাপে নেচাৰেলি যি গাখীৰ সেই গাখীৰেই গাখীৰ আৰু ইয়াত আৰু বেলেগ কোনো নাই দেখুৱাইছে আচলতে গাখীৰ হিমাংশু দেখুৱাব অনুৰোধ কৰিছোঁ তেওঁলোকে গাখীৰখিনি এনেকৈ সংগ্ৰহ কৰে চেকনিৰে চাকি লৈছে তাৰপিছত তেওঁলোকে ইয়াৰ গুণগত মানদণ্ড পৰীক্ষা কৰি তেওঁলোকে গ্ৰাহকৰ ওচৰলৈ লৈ যায় আমি যিখন সীতাজখলা সমবায় সমিতিৰ কথা কৈ আছোঁ তেওঁলোকৰ নিজা এখন মিঠাই প্ৰডাকশ্যন চেণ্টাৰ আছে মই ৰঞ্জীৱৰ ওচৰত জানিব বিচাৰিছোঁ এখন ইয়াত সীতাজখলা সমবায় উদ্যোগত ইয়াত মিঠাই বনোৱাই নে কি দাদা মানে আচলতে মূল্য সংবৰ্ধন কৃষিজাত সামগ্ৰীখিনিৰ মূল্য সংবৰ্ধন আমি কৰিব চেষ্টা কৰিছোঁ আৰু 2 বছৰ আগতে আমি এই বিপণীখন আৰম্ভ কৰিছিলোঁ আৰু আজি সগৌৰৱে কৰিব পাৰোঁ যে আমাৰ গ্ৰাহক বন্ধুৱে এনেকৈ মানে আমাক আঁকোৱালি লৈছে যে আপুনি আচৰিত হ'ব চাগে কিয়নো এখন গাঁৱৰ নিচিনা ঠাই ইয়াতে আমাৰ প্ৰায় দৈনিক লাখ টকাৰ ওপৰত আমাৰ বস্তু আমি প্ৰডাক্ট দিছোঁ এই আউটলেটটোৰ পৰা মই কেইটামান ইয়াৰ গ্ৰাহক আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম আপোনালোকে ক'ৰ পৰা আহিছে বাৰু এনেই সুধিব পাৰেনে হয় আমি নগাঁৱৰ পৰা আহিছোঁ ভাল বুলি শুনা পাইছোঁ আজি খামহে প্ৰথম আহিছোঁ নাই অহা নাই আপোনালোকে বাইদেউ ক'ৰ পৰা আহিছে আপুনি মই গুৱাহাটীৰ পৰা আহিছিলোঁ নগাঁৱলৈ গৈছিলোঁ মহিলাৰ সন্মিলনত আমাৰ অধিৱেশন আছিল তাৰ পৰা আহি আছোঁ গুৱাহাটীলৈ ফিৰি আছোঁ
আহিলে আমি ইয়াত সোমাই যাওঁ ক্ৰীম আৰু দৈ খুব ভাল পায় কি কি বস্তু ভাল পায় মানে ক্ৰীম আৰু ঘিউটো খুব ভাল বিভিন্নজন আহিছে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে ইয়াত এই পথৰে যেতিয়া যাতায়াত কৰে তেওঁলোকে ইয়াত আহি সোমাই মিঠাই লৈ যায় এইখনো আচলতে চিৰা জখলাৰ অন্যতম সংযোজন আমি দেখিবলৈ পাইছোঁ আচলতে ইয়াতে যিসকল এই ৰাষ্ট্ৰীয় ঘাইপথে যিসকল লোক অহা যোৱা কৰে তেওঁলোকৰ কাৰণে এইখন ইয়াতে ৰখি তেওঁলোকে মিঠাই লোৱাটো বহুত লোকৰ বাবে এটা এক প্ৰকাৰ পৰম্পৰাতে পৰিণত হৈছে আমি তেওঁলোকে ইয়াত আহি মিঠাই লৈ পেলাই তেওঁলোকে যাত্ৰা কৰে গতিকে এখন এই জাগিৰোডৰ পৰা 7 কিলোমিটাৰ নিলগৰ এই ঠাইডোখৰ এখন পৰ্যটকৰ কাৰণে এখন স্থান হৈ পৰিছে লাহে লাহে আৰু চিৰা জখলাই লাহে লাহে তেওঁলোকৰ কৈছে ভেলু এডেড এইবিলাক ব্যৱস্থা আচলতে যে তেওঁলোকৰ গাখীৰৰ এটা নাম আছে তেওঁলোকৰ মিঠাই এটা সুনাম আছে গাখীৰ মিঠাই দৈ পনীৰ তেওঁলোকৰ ঘি এইবিলাক বস্তু ইয়াত পোৱা যায় আৰু সকলোৰে মাজত এটা বিশ্বাস আছে যে দিনটোত কিমান যায় 300-400 মান গাড়ী লাগে ইয়াত সৰু গাড়ী গোটেই অসমৰ পৰা অহা গাড়ী আপাৰ আছাম নামনিলৈ যোৱা গাড়ীখিনি প্ৰায় 300-ৰ পৰা 400 আমি হিচাপ কৰিছোঁ যে আমাৰ ইয়াত কাষ্টমাৰ হিচাপে আহে ইয়াতে আমি দেখিছোঁ যে জুবিন গাৰ্গ এইটোৰ ব্ৰেণ্ড এম্বেচেডৰ এখন পেষ্টুৰাইজ মিল্কৰ যিটো আছে তেওঁলোকে চিৰা জখলাই যিটো বনায় ফ্ৰেছ অৰিজিনেল লোকেল মিল্ক আচলতে তেওঁলোকৰ ইয়াৰ যিটো গাখীৰ সম্পূৰ্ণ ফ্ৰেছ আমি যদি আমুল বা অন্যান্য গাখীৰ লগত এই গাখীৰৰ তুলনা কৰা হয় আচলতে প্ৰণয়দা থলুৱা কৃষকক উদগনি জনাবলৈ আজি সঁচাকৈ কৈছোঁ যে নিজে আগুৱাই আহিছে জুবিন গাৰ্গ আমাৰ স্বনামধন্য গায়ক অসমৰ নিজাববীয়াকৈ ওলাই আহিছে যে মই কি কৰিব পাৰোঁ মই বোলে যি কৰিব লাগে মোৰ নাম আপোনালোকে লওক আপোনালোকে ফটো কৰক কি কৰে কৰক আপোনালোকৰ প্ৰচাৰটো হ'ব লাগে আৰু সীতা জখলাখন আগবাঢ়িব লাগে মই এই ফ্ৰেছ গাখীৰৰ বস্তু জানিব বিচাৰিছোঁ কাৰণ বাকী আমুল বা এইবিলাক যিবিলাক ব্ৰেণ্ড আছে অন্যান্য ব্ৰেণ্ড সেই ব্ৰেণ্ড ফ্ৰেছ গাখীৰ বুলি ফ্ৰেছ মিল্ক বুলি লিখা থাকে কিন্তু চিৰা জখলাৰ ফ্ৰেছ মিল্ক কি তফাতটো কি আচলতে গাখীৰ যিটো সংগ্ৰহ আপোনালোকে দেখিলে সংগ্ৰহটো আমি অকল এটাই আমাৰ ব্যৱস্থা যে আমি 0% 0% পানীযুক্ত গাখীৰ আমি লওঁ তাৰমানে পানী একেবাৰে আমাৰ কোনো প্ৰডিউচাৰে ক'তো গাখীৰত কেতিয়াও পানী নিদিয়ে এইটো এটা সংস্কৃতিত পৰিণত হৈছে সংস্কাৰত পৰিণত হৈছে আৰু সেইকাৰণে সেই ফ্ৰেছ ফ্লেভাৰ যিটো আমাৰ থাকে আৰু বেলেগ মই ব্ৰেণ্ডৰ নাম নকওঁ কিন্তু আপুনি যদি অসমত চায় তেতিয়াহ'লে গুৱাহাটীতে যদি আজিৰ ডেটত প্ৰায় 6 লাখৰ পৰা 6.5 লাখ লিটাৰ গাখীৰ লাগে গুৱাহাটীত আৰু গোটেই গুৱাহাটীৰ নামনি আৰু ইফালে মধ্য অসমৰ ফালে মিলাই হয়তো 1,20,000 বা 1,30,000 লিটাৰ গাখীৰহে প্ৰডাকশ্যন আছে গতিকে এই যে 4.5 লাখ লিটাৰ গাখীৰ যে ক্ৰাইচিছ আছে সেইটো ক'ৰ পৰা আহে কি ফৰ্মত আহে কেনেকৈ আহে ক'ত বাটাৰ অইল আহে কেনেকৈ SMP আহে কেনেকৈ পাউডাৰ আহিলে বা বিভিন্ন ধৰণৰ গাখীৰবিলাক আহিছে কিন্তু কেনেকৈ আহিছে কিমানবাৰ ৰিকনষ্টিটিউট হৈছে কিমানবাৰ ৰিপ্ৰচেছ হৈছে কিন্তু সেইকাৰণে কৈছোঁ সীতা জখলাৰ গাখীৰত আপুনি অসমীয়া গোন্ধ পাব এই কাৰণেই আচলতে সীতা জখলাৰ গাখীৰৰ বৈশিষ্ট্য যে আপুনি এওঁলোকে যিটো গাখীৰ দিয়ে গাখীৰটো সতেজ গাখীৰ আৰু সেই সতেজ গাখীৰ আপোনালোকে খাব পাইছে ইয়াত কোনো ধৰণৰ ভেজাল নাই কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ একো বস্তু সামগ্ৰী মিক্স কৰা হোৱা নাই বা ইয়াত স্কিম মিল্কো কোনো ধৰণৰ মিক্স কৰা হোৱা নাই আৰু আমি এইখিনিতে কওঁ যে আমি সতেজ কৈছোঁ যে আমি কাউ মিল্ক মানে গাই গাখীৰ বুলি আমি এইকাৰণেই কৈছোঁ যে সেইবিলাক বেলেগ ব্ৰেণ্ডে লিখিব নোৱাৰে কিয়নো তেওঁলোকৰ তাত মহ থাকে বিভিন্ন ধৰণৰ উটৰ গাখীৰ লয় এইবিলাক বিভিন্ন আছে কিন্তু আমি গাই গাখীৰ আমাৰ 100%ই আমাৰ 100% আমাৰ গাই গৰু গাখীৰ গতিকে গাই গাখীৰ বুলি লিখিছোঁ আৰু দ্বিতীয়তে আমি কোনো ষ্টেণ্ডাৰ্ডাইজ শব্দৰ ব্যৱহাৰ কৰা নাই তাৰ ষ্টেণ্ডাৰ্ডাইজ বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ কিবা মানে গাখীৰৰ উপজাত এইবিলাক মিক্স কৰি পেলাই গাখীৰ বনোৱা পৰা ব্যৱস্থাও আছে গাখীৰ বনোৱা ব্যৱস্থা আচলতে স্বীকৃত কিন্তু এওঁলোকৰ গাখীৰটো সম্পূৰ্ণৰূপে শুদ্ধ গৰুৰ গাখীৰ এওঁলোকে কোনো ধৰণৰ গাখীৰ বনোৱা নাই কিন্তু অন্যান্য ব্ৰেণ্ড প্ৰায়বিলাক ব্ৰেণ্ডে প্ৰায় সকলো ব্ৰেণ্ডেই গাখীৰ বনায় আচলতে সেইকাৰণে চিৰা জখলাৰ গাখীৰৰ এটা সুকীয়া বৈশিষ্ট্য আছে আৰু সতেজ অসমীয়াত্বৰ গুণ থকা এবিধ গাখীৰ খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰলৈ উপস্থিত আছোঁ গুৱাহাটীৰ কাষৰ জাগিৰোডৰ কাষৰ এখন হৈছে চিৰা জখলা আৰু চিৰা জখলা দুগ্ধ উৎপাদক সমিতিৰ তেওঁলোকৰ কাম কাজ আমি দেখুৱালোঁ তেওঁলোকে কি ধৰণে কাম কৰিছে কি ধৰণে এটা ইতিবাচক জাৰ্ণি তেওঁলোকৰ এই ইতিবাচক যাত্ৰাই কিমান লোকক উপকৃত কৰিছে সেই দেখুৱাই আছোঁ এতিয়া আমি আহিছোঁ আচলতে এই যিটো গাখীৰ উৎপাদন হয় তেওঁলোকে প্ৰায় 20,000 মান লিটাৰ গাখীৰ তেওঁলোকে সংগ্ৰহ কৰে এই গাখীৰৰ কিছু অংশ তেওঁলোকে ইয়াত আনে ইয়াতে এইটো এটা তেওঁলোকৰ প্লেন আছে তেওঁলোকে প্লেনটোত তেওঁলোকে কেনেকৈ এই প্ৰকল্পত কিদৰে গাখীৰ পেকেজিং হয় সেই পাউচত কেনেকৈ গাখীৰ আনে আৰু সেই গাখীৰ তেওঁলোকে গুৱাহাটীলৈ যোগান দিয়ে সেয়া আমি চাবলৈ আহিছোঁ আহক আমি এই ফেক্টৰীৰ ভিতৰলৈ যাওঁ আমি তাত কেনেকুৱা ধৰণৰ কাম চলিছে কিমান পেকেজ ইয়াত উৎপাদন হয় গাখীৰ আমাৰ কেপাচিটিটো হ'ল 20,000 লিটাৰ কেপাচিটি 20,000 পেকেটৰ হয় আমি কিন্তু অকণমান শ্বিফ্ট কৰিলে আমি 30,000 পেকেটলৈকে 15,000 লিটাৰ গাখীৰ আমি প্ৰচেছ কৰিব পাৰোঁ এতিয়া ইয়াত প্ৰচেছ কিমান হৈ আছে ইয়াত গাখীৰ
এতিয়া আমি একদম চালুকীয়া অৱস্থাত আছোঁ তথাপি ধৰক 500 লিটাৰমান 400-500 লিটাৰ আমি কৰিছোঁ মানে সেই হিচাপত দিনক দিনে আমি 10% 15% আমাৰ গ্ৰ'থ হৈ আছে অকণমান এতিয়া উৎপাদন হৈ আছে নেকি ৰাতিপুৱা শিফ্টত আমি কাম কৰিলোঁ হয় ৰাতিপুৱা আহি প্ৰডিউচাৰসকলৰ গাখীৰবিলাক এনেকৈ আহি পেলাই ইয়াত আহি আমাৰ ইয়াৰ পৰা গাখীৰ ইয়াত পেলোৱাৰ পিছত এবাৰ ইয়াত পেলোৱাৰ পিছত ইয়াৰ পিছত আৰু গাখীৰ একেবাৰে কাষ্টমাৰৰ মুখত আমি আছে ইয়াতে কাৰিকৰী হয় আপোনাৰ নামটো কি ভাস্কৰজ্যোতি শৰ্মা ইয়াৰে মই এই ছাইটটোৰ মেইনটেনেঞ্চত আছোঁ আৰু মানে প্লাণ্টটো অপাৰেশ্যন কৰোঁ হয় চিলাৰৰ পৰা আহি আমাৰ যিটো ৰ টেংক আছে এই ৰ টেংকটোত প্ৰথম ইয়াতে আমি বস্তুটো ৰাখি লওঁ ৰাখি লৈ তাৰপাছত আমি পৰ্যায়ক্ৰমে ইয়াক আমি যিটো আমাৰ ছিষ্টেম আছে এই ছিষ্টেমেদি লৈ গৈ পেলাই আমাৰ ইয়াত দুটা বস্তু আছে এইটো হ'ল আমাৰ এইটো হোমোজেনাইজাৰ আৰু ইয়াতে আমাৰ কি হয় যিটো গাখীৰ আমাৰ ৰ টেংকৰ পৰা আহে ৰ টেংকৰ পৰা আহি সেই গাখীৰটো আমি ইয়াতে এইটো যিটো আমাৰ এটা ছিষ্টেম আছে এই ছিষ্টেমটোত হয় কি আমাৰ 80 ডিগ্ৰীত যিটো চিলাৰৰ পৰা আহে গাখীৰটো তাৰ পৰা আমি কৰোঁ কি এইটো 80 ডিগ্ৰীত ইয়াত গৰম কৰি আকৌ লগে লগে আপোনাৰ মানে আউটলেটত 4 ডিগ্ৰীত আউট হৈ আমি এই হোল্ডিং টেংকত পাওঁ এই হোল্ডিং টেংকৰ পৰা ইয়াতে আমাৰ এইটো বস্তুটো এই হোল্ডিং টেংকৰ পৰা আমি আকৌ ইয়াত নি এইটো যে প্ৰচেছ মিল্ক যিটো আছে এইটো ছেকশ্যনটো হ'ল এইটো প্ৰচেছ মিল্ক ছেকশ্যন ইয়াতে ৰাখোঁ পেকেটিংটো হয় কি আমাৰ যেতিয়া প্ৰচেছ মিল্কটো যেতিয়া গোটেইখিনি গাখীৰ প্ৰচেছ হয় প্ৰচেছ হোৱাৰ পাছত ইয়াৰ আমাৰ পাম্পৰ জৰিয়তে আমাৰ পেকেজিং ইউনিটটো আছে আমাৰ এইটো সেই পেকেজিং ইউনিটলৈ যায়গৈ ওপৰত এটা ডাম টেংক আছে তাত গাখীৰটো হোল্ডিং হয় হোল্ডিং হোৱাৰ পাছত এইটো হ'ল আমাৰ ডাবল হেডেড পেকেজিং মেচিন ইয়াৰ জৰিয়তে আমি গাখীৰটো পেকেট কৰি উলিয়াই দেখিবলৈ পাইছোঁ চিতা জখলা যিটো গাখীৰ পেষ্টুৰাইজ মিল্ক কিন্তু এইটো হ'ল ফ্ৰেছ আমাৰ ইয়াত কেইটামান পিকুলিয়াৰ আছে ছাপ'জ ধৰক আমি আমাৰ থলুৱা চিনাকি হিচাপে আমাৰ গামোচাখন দিছোঁ ইয়াতে গামোচাখিনি আৰু আমাৰ মেইন এতিয়া আমি দেখিছোঁ যে আমাৰ মাটিয়ে ভেটি কৃষকে দেশ আমাৰ কোনো পলিটিকেল শ্লোগান নহয় এইটো কৃষকে নিজে বনোৱা শ্লোগান আৰু ইয়াতে দেখিব আমি লিখিছোঁ কৃষকে দেশ তো আৰু আমি দেখিছোঁ যে পেষ্টুৰাইজ কাউ মিল্ক আমি কোনো ষ্টেণ্ডাৰ্ডাইজ লিখা নাই মানে ষ্টেণ্ডাৰ্ডাইজ কৰা নাই আৰু ইয়াতে দেখিব আপুনি এই এৱাৰনেছটো আমি আনিব লাগে যে প্ৰথমবাৰৰ বাবে ঠাইতে আপুনি গাখীৰটো ঠাইতে পি খাব পৰা বস্তু এই পেষ্টুৰাইজ মিল্কটো ঠাইতে আপুনি খুলি খাব পাৰে সেই কথাটো কোনেও নহয় আমি যদি এতিয়া 4 কোটি টকাৰ মেচিন দি পেলাই আমি যদি প্ৰচেছ কৰোঁ তাৰপিছত আকৌ যদি 40 টকাৰ চচপেনত যদি গৰম বইল কৰোঁ সেইটোতো আৰু নহয় অৰ্থহীন কথা গতিকে অমিয় কুমাৰ ৰয় ইয়াৰ MD তাৰমানে আপোনাৰ এই যিটো গাখীৰ এইটো গাখীৰত আপোনাৰ কোনো কথা ডাইৰেক্ট আপুনি খাব পাৰে হয় এইটো গাখীৰ ডাইৰেক্ট খাব পাৰে কিয়নো ইয়াত পেষ্টুৰাইজ কৰা হয় পেষ্টুৰাইজ মানে এইটো হ'ল আপোনাৰ 80 ডিগ্ৰী চেণ্টিগ্ৰেডত গৰম কৰা হয় তাৰপিছত 4 ডিগ্ৰীত আকৌ ঠাণ্ডা কৰা হয় ঠাণ্ডা কৰাৰ পিছতে সেইটোকে পেষ্টুৰাইজ বুলি কোৱা হয় এইখিনি কৰিলে যিখিনি জাৰ্ম মানে বেক্টেৰিয়া থাকে সেইখিনি ইনএক্টিভ হৈ যায় মনদীপ মনদীপ জানিব বিচাৰিম আচলতে মানে অন্য ব্ৰেণ্ডৰ গাখীৰৰ লগত এই গাখীৰৰ কি ক্ষেত্ৰত পাৰ্থক্য আছে জেনেৰেলি আমি এইটো ফ্ৰেছ মিল্ক বুলি কওঁ আমাৰ এছেট হয় এইটো চিতা জখলাৰ যে আমাৰ নিজৰ ৰ মেটেৰিয়েল লোকেল প্ৰডিউচ হয় আৰু অনলি কাউ ইয়াত কোনো বেলেগ এইটো নাই বাকী এনেই বাকীখিনি যদি কোম্পানী আপুনি চায় সিহঁতৰ সেই মেনশ্যন কৰা নাথাকে কাউ মিল্ক বুলি ইৰেছপেক্টিভ কিবা বেলেগ থাকে কি বাফেলো গাখীৰটো মানে বনাই আমি ইয়াতে আৰু এজন ব্যক্তিক লগ পাইছোঁ তেওঁৰ পৰিচয় কৰাই দিব মোক প্ৰণয়দা আচলতে এইটো মই অমিয় দাক চিনাকি কৰি দিলোঁ অমিয় কুমাৰ ৰয় এখেত আমাৰ MD আৰু যে চিতা জখলা যে ভিজন 2020 চিতা জখলা চলি আছে সেই ভিজন ডাইৰেক্টৰ হ'ল পুষ্পধৰ দাস কছাৰী কিয় কাৰণে আপুনি IIMৰ চাকৰি ল'ব পাৰিলে IIMৰ পৰা পাছ আউট ভাল চাকৰি লৈ পেলাই বহুত ক'ত বহি থাকিব পাৰিলে কিন্তু আহি এই ডায়েৰীখনত যুঁজি আছে য'ত বহুত বাধা বিঘিনি আছে বহুত সমস্যা আছে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে মই ভাবোঁ যে ধৰক সমাজখনৰ প্ৰতি মোৰ এটা দায়বদ্ধতা আছে গতিকে তেনেকুৱা ধৰণৰ যে মই চাকৰি যদি ল'লোহেঁতেন হয়তো সমাজত প্ৰভাৱ এটা পেলালোহেঁতেন কিন্তু এইটো ডেইৰী বা এগ্ৰিকালচাৰত থাকি পেলাই মই যিখিনি মানুহক প্ৰয়োজন সহায় কৰিবলৈ সেইখিনিত মই কৰিব পাৰিম বুলি এই এগ্ৰিকালচাৰ ছেক্টৰত বেছি স্ক'প আছে বুলি মই ভাবোঁ সেইকাৰণে মই এগ্ৰিকালচাৰ ছেক্টৰত আছোঁ ভাল লাগিছে আচলতে এই যুৱক কেইজনক পাই মই এখেত ইয়াৰ MD অমিয় ৰয় তেখেতো আপুনি কেতিয়া পাছ কৰিছে আপুনি মই 1993ত এগ্ৰিকালচাৰ BSc কৰিছোঁ তাৰপিছত MSc কৰিছোঁ এগ্ৰিকালচাৰ BSc কৰি MSc কৰা এজন যুৱক আহি পেলাই ইয়াত লাগি আছে প্লেণ্টত মই জানিব বিচাৰিম কি সমস্যা আছে আৰু কি এই মুহূৰ্তত আৰু কিবা আহ্বান আছে চৰকাৰ প্ৰতি প্ৰণয়দা আমি এই সপোনটো প্ৰায় 2006 চনতে দেখিছিলোঁ
তো আজি 12 বছৰ পিছত আমি এই প্লান্ট কৰিবলৈ এইখিনি আহিবলৈ আগবাঢ়িবলৈ আমি সমৰ্থ হৈছোঁ প্ৰায় 4.5 কোটি টকা আমাৰ ইয়াতে খৰচ হৈছে তো যিয়ে নহওক আমি প্ৰথম 50 লক্ষ টকা মাননীয় হিমন্ত বিশ্ব শৰ্মা তেখেত সমবায় মন্ত্ৰী আছিলে তেখেতে দিলে আৰু আমি শলাগ ল'ব লাগিব আমাৰ স্থানীয় যিজন মন্ত্ৰী এতিয়া বিধায়ক পীযুষ হাজৰিকা তো এই দুইজনৰ তৎপৰতাত আৰু চৰকাৰখনে নিদিয়া নহয় সমবায় বিভাগে আমাক চাইছে আমাৰ বাবে সমবায় বিভাগে কৰিছে কিন্তু এতিয়া তথাপি আগলৈ বহু দূৰ মানে আগলৈ বহু কৰিব লগা আছে যেহেতু বিভিন্ন মাল্টিনেশ্যন কোম্পানীবিলাক আহি পেলাই বজাৰ ভৰিছে আৰু বিভিন্ন ধৰণৰ লোভনীয় ব্যৱস্থাবিলাক তেওঁলোকে দেখুৱায় আমাৰতো প্ৰচাৰ কৰিবলৈ আপোনালোকৰ দৰে মানুহ পোৱাৰ কাৰণে আমি প্ৰচাৰ পাইছোঁ নহ'লে আমাৰ প্ৰচাৰ কৰিবলৈ ধনো নাই চিতাজখলা আজি মই এই কথা জানিব বিচাৰিম লাষ্ট মোৰ প্ৰশ্ন যে চিতাজখলাক আজিৰ পৰা আমি দেখিলোঁ 50 বছৰীয়া যাত্ৰা চিতাজখলা আজি 50 ক্ৰ'ৰ টাৰ্ণ অভাৰ হ'ল আজি প্ৰায় 6,000 পৰিয়াল জড়িত হৈ পৰিলে চিতাজখলাই অহা 10 বছৰ আমি আৰু কাক দেখিবলৈ পাম অহা 10 বছৰ আমাৰ এটা পৰিকল্পনা আছে আমি অহা 5 বছৰত গোটেই নৰ্থ ইষ্ট আমি কভাৰ কৰিবলৈ এটা সপোন এটা লৈছোঁ আৰু গ্ৰাহকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে আমাৰ মানে এইটো এটা এজ এ আইডল মানে আমাৰ কাৰণে কি হ'ল 60 ইয়াৰ যোনটো এক্সপিৰিয়েঞ্চ শ্ল'লি এইটো ৰিপ্লিকেট হ'ব লাগে এভৰি ডিষ্ট্ৰিক্ট এটা সৰুকৈ কোঅপাৰেটিভ হ'ব লাগে আমি এজ এ আমব্ৰেলা ডাঙৰ কোঅপাৰেটিভ আমব্ৰেলা হৈ পেলাই সৰু কোঅপাৰেটিভ এইটো কৰি পেলাই সিহঁতক চেল্ফ ছাষ্টেইন আৰু কেপাচিটি বিল্ডিং কৰি পেলাই তেনেকৈ যদি আমি ছাষ্টেইনেবল কৰিব পাৰোঁ তেতিয়াহে আমাৰ সেইটো এফেক্টিভ হ'ব মই শেষত আৰু এটা সুধিব বিচাৰোঁ আপোনালোকৰ আৰু এই প্ৰডাকশ্যন বঢ়োৱাৰ কাৰণে কিবা প্লেন উৎপাদন বা আপোনালোকে যিমান এতিয়া 20,000 লিটাৰমান গাখীৰ আপোনালোকে সংগ্ৰহ কৰে সেনেকুৱা আৰু সেইটো বঢ়াই নিয়া কিবা মই অথনি ক'লোঁ যে আস্থাটো কৃষকৰ বাঢ়িছে সীতাজখলাৰ ওপৰত কিন্তু সেই আস্থাখিনি ধৰি ৰাখিবলৈ হ'লে আমি বিপণনৰ ব্যৱস্থাত মজবুত হ'ব লাগিব তো বিপণনৰ কাৰণে আমি এতিয়া শীতলীকৰণ ব্যৱস্থাটোত কোল্ড চেইনটোত আমি যথেষ্ট আমি পিছ পৰি আছোঁ তো এই ক্ষেত্ৰত মই আহ্বান জনাওঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী বা অসমৰ পশুপালন বিভাগৰ মন্ত্ৰী বা যিয়ে নহওক আমাৰ যি বিভাগীয় কৰ্তৃপক্ষলৈ যে কৃষকৰ এই অনুষ্ঠানটো অসমীয়া কৃষকৰ এই অনুষ্ঠানটোক আগুৱাই লৈ যাবলৈ চৰকাৰে যেনেকৈ কৃষক ওলাই আহিছে তেনেকৈ চৰকাৰে মুকলি মনেৰে ওলাই আহক আমি ভাবোঁ অসমখন এই আমাৰ নিজৰ ভৰিত আমি থিয় হ'ব পাৰিম গোপালন নিখনে আচলতে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আমি অসম বহুত পিছ পৰি আছে ইতিমধ্যে আমি কৈছোঁ যে এই চিতাজখলাই এটা অভাৱ পূৰণ কৰিছে আচলতে আমি অসমত যিমানখিনি চাহিদা গাখীৰৰ তাৰে আমি 1/5 আমি উৎপাদন নকৰোঁ নহয় জানো যথেষ্ট কম গতিকে গাখীৰ বাহিৰৰ পৰা আহিছে আৰু বাহিৰৰ পৰা যিবিলাক গাখীৰ আহে সেই গাখীৰত আচলতে প্ৰকৃতাৰ্থত যিটো গাখীৰ গৰুৰ গাখীৰ কিমান সেইবুলি প্ৰশ্ন কৰিলে বহুবিলাক প্ৰশ্নৰ আহি যাব তাত কিন্তু এই চিতাজখলাই যিখিনি গাখীৰ উৎপাদন কৰিছে এয়া প্ৰকৃত অৰ্থত গৰুৰ উহাৰৰ পৰা নিয়া গাখীৰ গ্ৰাহকৰ মুখত দিছে অসমৰ ব্ৰেণ্ড থলুৱা ব্ৰেণ্ড এই ব্ৰেণ্ডটো আমি আদৰি লওঁ আৰু এই কামনাৰে আচলতে আমি অসম চৰকাৰক গুহাৰি যে এই যিটো চিতাজখলা আছে চিতাজখলা যিটো 1958 চনৰ পৰা যিটো এক অবিৰত যাত্ৰা যিটো আছে এই যিটো দুগ্ধ বিপ্লৱৰ অসমত সূচনা কৰিছে এই দুগ্ধ বিপ্লৱত অসম চৰকাৰ সমভাগী হওক অসম চৰকাৰ আগবাঢ়ি হওক চৰকাৰে এইদৰে এই সময়খনত যদি পৃষ্ঠপোষকতা কৰে নিঃসন্দেহে এই চিতাজখলা আৰম্ভ কৰা দুগ্ধ বিপ্লৱে অসমত এক নতুন পৰিৱৰ্তনৰ সূচনা কৰিব সেই সপোন ফলৱতী হওক এই কামনাৰে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ পৰা কেমেৰা পাৰ্চন হিমাংশু আৰু অজয়ৰ সৈতে মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ